কোনোবা এজন ঢুকাইছে কিবা এটা হৈছে আমি তাত কবিতা এটা লিখো তাত আমি গদ্য এটা লিখো তাত আমি এখন কিবা এটা লিখো আৰু হয়নে লিখো বা গান এটা কৰোঁ তেওঁৰ নামত সেই বস্তুটোৰ ওপৰত মিউজিক কৰে এটি দুটি নিচুকনিতে যায় টোপনি দুবাহুতে ললো তুলি মৰমেৰে সাৱতি কোনোবাই যদি এটা সময়ত সমালোচনা কৰিছিলে যে প্ৰণয় দত্তই কপি কৰি পেলাইহে মিউজিক কৰে কিন্তু বিদুৰ ভাই চোৱাৰ পিছত অনুভৱ কৰিব প্ৰণয় দত্তই কি কৰে মোৰ ইম'শ্যনছবোৰ অলপ বেলেগ ধৰক এতিয়া ঘৰৰ ওচৰৰ মানুহজন ঢুকাই গ'ল তেওঁৰ লগত মোৰ যিখিনি ইণ্টাৰেকশ্যন আছিলে বা যিখিনি মেমৰিজ আছিলে সেই মেমৰিজখিনি লৈ পেলাই এনেই মিউজিক এটা বনাই দিলোঁ গোটেই 2-3 দিনমান বহি পেলাই সদায় ৰাতি সেইটো মই পেচাব কৰি থাকোঁতে বনোৱা পেচাব ওলাল নে সুৰ ওলাল দুয়োটাই ওলালে বিদুৰ ভাই সেইকাৰণে বিদুৰ ভাই কৰি আছোঁ এই সপোনত সুৰ আহেনে কেতিয়াবা লাষ্ট টাইম যেতিয়া চাগে ঘৰৰ পৰা আহি আছিলোঁ মোৰ ৱাইফো আছিলে মোৰ লগত মই গাড়ী চলাই থাকোঁতে মই আকাশতে কিবা শিৱ দেখা পালোঁ তাৰপিছত সেইটো কিবা মোৰ কিবা টিউন আহিলে ব্ৰেইনলৈ সেইবোৰ ভাবি ভাবি মই গাড়ী চলাওঁতে কান্দি আছিলোঁ কেতিয়াবা এনেকুৱা নালাগেনে গানটো কৰি দিলোঁ মিউজিক হৈ গ'ল ছিংগাৰগৰাকী জনপ্ৰিয় হৈ গ'ল ক'ৰবাত নামটো অকণমানকৈ ওলাই থাকিলে ক'ৰবাত কেতিয়াবা অকণমান পেইন এটা থাকি যায়নে বাৰু কোনোবা এগৰাকী কণ্ঠশিল্পীৰ তেখেতৰ গানটো ইউটিউবত শুনি খুব ভাল লাগে ঠিক আছে আমি শুনিলোঁ যেতিয়া তেওঁ ষ্টেজত যাব বা যেতিয়া তেওঁ সচৰাচৰ এনেকুৱা অনুষ্ঠানত গাবলৈ দিয়া হ'ব তেওঁ হয়তো কিবা এটা অজুহাত দেখাব সেইটো আপুনি বিৰাট ভাল কুৱেশ্যন এটা সুধিছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ প্ৰণয় দত্ত যাৰ নাম এতিয়া অসমৰ ৰাইজে সন্মান সহকাৰে লয় প্ৰণয় দত্ত যাৰ নাম এতিয়া সকলোৱে কিছু মৰমেৰে লয় প্ৰণয় দত্ত যাৰ সৈতে কাম কৰাব বিচাৰিলে মানুহে বিশ্বাসেৰে কাম কৰায় তেওঁ মিউজিকৰ ট্ৰেকত খুব ধুনীয়াকৈ যাত্ৰা কৰি আছে কিন্তু জীৱনৰ ট্ৰেকত তেখেতে কেতিয়াবা উজুতি খাইছেনে আপছ এণ্ড ডাউন আহিছেনে ত্যাগ আছেনে এই সকলোবিলাক কথা আজি আমি পাতিব বিচাৰিছোঁ নাজিৰাৰ এই ল'ৰাজন আজি কেৱল অসমৰ ৰাইজেই নহয় ভাৰতৰ বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া ৰাইজে খুব মৰমেৰে ল'ব বিচাৰিছে আৰু সেইগৰাকীয়ে আজিৰ মোৰ অতিথি প্ৰণয় দত্ত নমস্কাৰ প্ৰণয় নমস্কাৰ চক্ৰদা এই যে সন্মান বুলি ক'লোঁ শব্দটো প্ৰণয় দত্তৰ নামটো লোৱাৰ লগে লগে সন্মানেৰে লয় মৰমেৰে লয় কিবা এটা নিজৰ ভাবি পেলাই লয় যেতিয়া হেডফোনডাল কাণত লগাই প্ৰণয় দত্তৰ মিউজিক কৰা সেই গানকেইটা শুনে কোনোবাই চকু পানী উলিয়াই কোনোবাই অকণমান ফূৰ্তি কৰে কোনোবাই ৰীল বনায় কেনেকুৱা লাগে মোৰ মাইণ্ডত এইটোৱে থাকে যে ছাপ'জ গান এটা আজি ৰিলিজ হ'ল মই জানো 2-এজন মানুহে হয়তো সেইটো শুনিব হেডফোনটো লগাই শুনিব বা মোবাইলত শুনিব গাড়ী এখনত শুনিব মোৰ তাত নামটো যেতিয়া দেখা পাব মোৰ নামটোৰ লগত যেতিয়া ৰিলেট কৰিব মানুহে বহুত বিশ্বাসত কিবা এটা ভাল ভাবি পেলাই সেইটো শুনিব খোজে যাতে কিবা এটা নতুনত্ব পাম আগৰকেইটাতকৈ চাগে বেলেগ হ'ব মোৰ চেলেঞ্জ সদায় সেইটোৱে থাকে যে মই নিজৰ কামটোক কিমান ডেডিকেটেডলি কৰিব পাৰিছোঁ আৰু মই নিজকে ভাবিছোঁ নাই যে এইটোত মই ছাকচেছ হৈছোঁ নে নাই নিজে শুনি চবতকৈ আগত ভাল লাগিছেনে নাই নিজৰ বিকজ নিজে শুনি যদি মই সেইটো ভাল নাপাওঁ মই জানো সেইটো 100জন মানুহে বা 2-3জনে যিকেইজনে শুনিব কোনেও ভাল নাপাব সেইটো চ' মোৰ কাৰণে চেলেঞ্জ সদায় সেইটোৱে থাকে যে নতুনত্ব আহিছে নাই কামটোত আগৰকেইটাতকৈ সেইটো কমপ্লিট বেলেগ কিবা এটা টেষ্ট বা সোৱাদ মানুহে পাইছেনে নাই আৰু যদি মই বিশ্বাসটো এইটো ৰাখিব পাৰিছোঁ আপুনি কোৱাৰ নিচিনাকৈ তেতিয়া সেইটো হয়তো মোৰ কাৰণে এটা বিৰাট ডাঙৰ কথা হয় বা গৌৰৱৰ কথা হয় বুজিছোঁ আজিৰ পৰা 6 বছৰমানৰ আগৰ কাহিনী তেতিয়া তুমি বুলি এটা গান ৰিলিজ হৈছিলে আচুৰ্যৰ মই তেতিয়া নিউজ 18ত আছিলোঁ আচুৰ্যই সেইটো লাডাখত শ্বুটিং কৰিছিলে প্ৰথমটো বাহিৰত কৰা শ্বুটিং এনেকুৱা ধৰণৰ তেতিয়া প্ৰথম প্ৰণয় দত্তৰ নামটো মোক আচুৰ্যই কৈছিলে তাৰপিছত দীক্ষুদা সুৱেগ বিহু তাৰপিছতে ৰিচা দেৱজিৎ দা লাহে শুনি মোৰ কাণত বাজিয়ে থাকে সদায় প্ৰণয় দত্ত তেতিয়া যেতিয়া নাৰায়ণ শুনিলোঁ ৰঘুপতিত তাৰপিছত এইজনেই প্ৰণয় দত্ত
সেই বস্তুটো বেলেগ ধৰণে ক্ৰিয়া কৰিলে এতিয়া মই এইটো সুধি লওঁ প্ৰথম নাৰায়ণ আপোনালোকে শুনিলে বিদুৰ ভাই গীতসমূহ আপোনালোকে শুনিলে তাৰপিছতে ৰিচাৰ গান শুনিলে দেৱজিৎ দাৰ গান শুনিছে নিজে নাৰায়ণ গাইছে আৰু এইবাৰ বিদুৰ ভাইত সেই যিসকলে চিনেমাখন চাইছে দুটা কেঁচুৱা জন্ম হয় সেই মুহূৰ্তত যেতিয়া প্ৰণয় দত্তৰ সেই গীতৰ কলিটো আহে সেই সময়খিনি অকণমান ক'ৰবাত বুকুখন খুন্দা মাৰি ধৰে নাৰায়ণ শুনোতেও সেইটো হ'ল ইমান হাঁহি ফূৰ্তিৰে চলি আছে নাৰায়ণ গোৱাৰ লগে লগে কিবা এটা হৈ গ'ল এইবাৰো সেইটো মই ফিল কৰিলোঁ কি দি দিয়া লগে লগে যিটো বস্তুৱে আমাক চুই যায় কি দিয়া বুলি ক'লে একজেক্টলি নাজানো কি দিলোঁ কিন্তু একচুৱেলি মই খুব তেনেকুৱা ধৰণৰ কিছুমান গীত খুব ভাল পাওঁ আগৰ পৰাই একচুৱেলি গুৱাহাটীত গান গাবৰ কাৰণে ট্ৰাই কৰিছিলোঁ বহুত কিন্তু সময় সাপেক্ষে বা কিবা তেনেকৈ কিবা কিবি নিমিলিলেগৈ শেষত গৈ পেলাই মই সংগীত পৰিচালক হিচাপে মানে মোক চবেই লাহে লাহে চিনি পোৱা আৰম্ভ কৰিলে চ' যেতিয়া হয়তো ক'ৰবাত দুই এটা চান্স পালোঁ মই হয়তো গাব ট্ৰাই কৰিছিলোঁ এটা দুটা নাৰায়ণটো মই তেনেকৈ যে মানুহে লৈ ল'ব বা মানুহে খুব ভাল পাই যাব মই একদমেই আশা কৰা নাছিলোঁ কাৰণ এনেইহে গাইছিলোঁ এইটো কিন্তু যেতিয়া মই মানুহৰ সঁহাৰি দেখিলোঁ তেতিয়া সঁহাৰি পাই সঁচাকৈ মানে ভেৰি অ'ভাৰৱেলমিং ফৰ মি কাৰণ চব মানুহে মোক ফোন কৰে বা বহুত মানুহে ফোন কৰিছে মেছেজ দিছে যে এইটো গান শুনিয়ে আমি টোপনি যাওঁ বা বহুতে মেছেজ দিছে যে আমি ৰাতিপুৱা শুই উঠি দোকানত হ'লেও বা জিমত হ'লেও বা অফিচত হ'লেও ৰাতিপুৱা আমি এই গানটো দি আমি ষ্টাৰ্ট কৰোঁ চ' সেইটো এটা বহুত ডাঙৰ কমপ্লিমেণ্ট হয় আৰু এইখিনি যিমান পাৰি সদায় ধৰি ৰাখিব চেষ্টাটো কৰিমেই সেইটোৱে বাকী একো নাই কিন্তু এটা কথা অনেষ্টি আৰু গানটোত অনেষ্টিটো ফুটি উঠিছে হয়নে সেই বস্তুটো মেইনলি মই সেইটো কথাই ক'ম যে যদি একদম অনেষ্ট মনেৰে গায় বা অনেষ্ট মনেৰে কাম কৰে মিউজিক কৰক বা যিয়ে কাম কৰক সেইটো কিন্তু প্ৰকাশ পাই যায় ক'ৰবাত নহয় ক'ৰবাত সেইটো মানুহে কানেক্ট কৰিয়ে লয় একদম চ' মই হয়তো ভাবোঁ যে বেলেগ একো নাই কিন্তু যিখিনি কাম কৰিছোঁ একদম মানে কি বুলি কয় দিলছে কৰা বুলি কয় যে অনেষ্টলি কৰা বুলি কয় সেইটো একদম অনেষ্টলি কৰা হয় আজি প্ৰণয় দত্তৰ আমি 5টা গানৰ ওপৰত আমি কথা পাতিম যিকেইটা জনপ্ৰিয় ইয়াৰ পূৰ্বেতো প্ৰণয় দত্তই বহুতখিনি কাম কৰিছে কিন্তু যেতিয়াৰ পৰা গীতসমূহ আহিছে আমি শুনিছোঁ তেনে 5টা গান মই ল'ম আজি গানখিনিৰ ওপৰত কথা পাতিম প্ৰণয় 5টা গান ল'ম মই কৈছোঁ তাৰ আগতে অলপ ট্ৰেকৰ কথা পাতোঁ দুটা ট্ৰেক থাকে জীৱনৰ ট্ৰেক আৰু কৰ্মৰ ট্ৰেক কামৰ ট্ৰেক ধুনীয়াকৈ গৈ আছে মিউজিকৰ ট্ৰেক গৈ আছে ধুনীয়াকৈ গান জনপ্ৰিয় হৈ গৈ আছে ৰাইজে আদৰি লৈছে জীৱনৰ ট্ৰেকত কেতিয়াবা ইফাল সিফাল হৈছে হয়তো চিধা গৈ থকা ৰেলখন বেলেগ এটা ট্ৰেকত গুচি যাবলগীয়া হ'ল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট তাৰপিছত আহি গ'ল ডাইৰেকশ্যনত মিউজিকত দেউতাৰ পৰা আহিলে একচুৱেলি একদম সঁচাকৈ ক'লে এইটো কমপ্লিটলি দেউতাৰ পৰা আহিছে দেউতাই ৰেডিঅ' আৰ্টিষ্ট আছিলে ৰেডিঅ'ত গান গায় এবাৰ নামটো ল'লে ভাল হ'ব দেউতাৰ নাম শ্ৰী অৰূপ দত্ত তেওঁ সমাজকৰ্মী হিচাপেও আমাৰ শিৱসাগৰ নাজিৰাত তেওঁক চবেই জানে আৰু কটন কলেজতো তেওঁৰ মিউজিক ছেক্ৰেটাৰী আছিলে তেতিয়াৰ টাইমত হয় চ' মিউজিকেলি বহুত এক্টিভ হয় চ' তেওঁ মোক সৰুৰ পৰাই তেওঁৱে শিকাইছে গোটেইখিনি বস্তু কেনেকৈ কি কৰিব লাগে ৰিয়াজ কৰিব লাগে গান কেনেকৈ গাব লাগে চ' দেউতাৰ খুব ইচ্ছা আছিলে মই ছিংগাৰ হোৱাৰ তাৰপিছত গৈ তেনেকৈ কিবা পঢ়া শুনাত লাগি গৈ পেলাই গ'লোঁ ইঞ্জিনিয়াৰিঙত সোমালোগৈ তেতিয়া মানে ইঞ্জিনিয়াৰিঙত ঢৌটো চাগে এতিয়াও আছে তেতিয়া আৰু বেছি আছিলে চ' মই আছাম ইঞ্জিনিয়াৰিং কলেজত সোমালোগৈ চ' মোৰ বেলেগ ধান্দা একো নাছিলে মই ভাবিছিলোঁ ভাল চাকৰি এটা কৰি ল'ম 1 লাখ টকামানতো দৰমহা পামেই চাগে ক'ৰবাত 80,000 1 লাখ টকাও যদি দৰমহা পাই যাওঁ লাইফটো ছেট আৰু চলি যাব আৰুনো কি ভাবিবলৈ আছে মাজে মাজে ক'ৰবাত গান চান গাই থাকিম আৰু কেতিয়াবা কিন্তু তাতে মানে বহুত ল'ৰা ছোৱালী লগ পালোঁ মোৰ ফ্ৰেণ্ডছ যি ৱেষ্টাৰ্ণ মিউজিকৰ ফালে বহুত তেওঁলোকৰ ধাউতিটো বেছি তাত গৈ পেলাই মই খুব ৱেষ্টাৰ্ণ মিউজিকটো বহুত বেছি এক্সপ্ল'ৰ কৰিলোঁ এক্সপ্ল'ৰ কৰি দেখিলোঁ যে মই এতিয়ালৈকে যিমানখিনি জানিছিলোঁ বা যিখিনি সংগীত শিকিছিলোঁ সেইখিনিৰ উপৰিও পৃথিৱীত আৰু জানিবলগীয়া বহুত বস্তু আছে মানে এখন মহাসাগৰ যিটো আমি শিকি চাগে কেতিয়াও শেষেই কৰিব নোৱাৰিম তাৰপিছত বহুত বস্তু দেখিলোঁ শুনিলোঁ লাহে লাহে কোনোবা এজন মোক ছিনিয়ৰে আহি পেলাই লেপটপত এটা ছফ্টৱেৰ এটা ইনষ্টল কৰি দিলেহি FL ষ্টুডিঅ' বুলি কয় চ' তেতিয়া মোৰ ওচৰত সেই কীবৰ্ডখন থাকে যে যিখন বজাই যে কীবৰ্ডখন কিনিবলৈ পইচা নাই মানে সেইখন খুব বেছি 7-8 হাজাৰমান টকা লয় সেইটো মোৰ ওচৰত পইচা নাই তেতিয়া
চ' লেপটপৰ যিখন কীবৰ্ড মানে য'ত আমি ধৰক ABCD লিখোঁ সেইখন কীবৰ্ড সেইখনতে বজাই মই অলমষ্ট 4 বছৰমান মিউজিক কৰিলোঁ তেনেকৈ প্ৰণয় দত্ত প্ৰণয় বুলি মাতিম দিয়া তুমি মোক চক্ৰপাণী বুলি মাতিবা যি বুলি মাতিবা বয়স আমাৰ বেছি মানে সিফাল নহয়তো নহয় তথাপিও মানে আগৰ পৰা তেনেকৈ মাতি থকা আছে চক্ৰদা হ'ব দিয়া একো নাই ট্ৰেক বুলি যিটো মিউজিকত ট্ৰেক বুলি কয় তোমাৰ ট্ৰেক দুডাল ধৰি লৈছোঁ এটা মিউজিকৰ ট্ৰেক আৰু এটা হৈছে জীৱনৰ ট্ৰেক মিউজিকৰ ট্ৰেক ধুনীয়াকৈ চলি গৈ আছে জীৱনৰ ট্ৰেকত ইঞ্জিনিয়াৰিঙৰ পৰা ট্ৰেক চেঞ্জ হ'ল হয় কেনেকৈ হ'ল এইটো ইঞ্জিনিয়াৰিঙৰ পৰা ট্ৰেক চেঞ্জ হ'ল মানে প্ৰথমতে মই গান গাবলৈ গৈছিলোঁ তাত মই গান একচুৱেলি প্ৰফেচনেলি গোৱা নাছিলোঁ মই এনেই ক'ৰবাত ধৰক ফ্ৰেছাৰ্ছত কেতিয়াবা গান এটা গালোঁ ক'ৰবাত প্ৰগ্ৰামত এনেই গান এটা গালোঁ মেইনলি চাকৰিৰ ক্ষেত্ৰতে গৈছিলোঁ ইঞ্জিনিয়াৰিং পঢ়িম চাকৰি কৰিম ভালকৈ ক'ৰবাত কৰি থাকিম তেনেকৈ তাৰপিছত গৈ ছফ্টৱেৰ যিবোৰ মানে আমাৰ যিবোৰ ছফ্টৱেৰ সেইবোৰৰ লগত ইণ্ট্ৰডাকশ্যন হ'ল যে এনেকুৱা ছফ্টৱেৰত মিউজিক বনাব পাৰি চ' সেইটো মোৰ কাৰণে বহুত ফেচিনেটিং আছিলে যে ছফ্টৱেৰত মিউজিক কেনেকৈ বনাব পাৰি আমিতো সৰুৰ পৰা দেখি আহিছোঁ হাৰমনিয়াম বজাই কোনোবাই তবলা বজাই গীটাৰ বজাই লগত মানুহে গান গায় তেনেকৈ দেখিছোঁ সৰুৰ পৰা এইবোৰ যে কাম ছফ্টৱেৰত কৰে এইটো মই ভবাই নাছিলোঁ বা নাজানিছিলোঁৱে মানে ব্ৰেইনটো ইঞ্জিনিয়াৰিঙৰ মনটো সংগীতৰ তেনেকুৱাই হ'ল কিন্তু সেইখিনিৰ পৰা যাওঁ যে ছফ্টৱেৰত যেতিয়াৰ পৰা সোমালোঁ ইমানেই নিচা বহিলে ছফ্টৱেৰত যে মই কলেজ বাদেই দি দিলোঁ কলেজ বাদ দিওঁ মানে যাওঁ ধৰক এতিয়া ৰাতিপুৱা 8টাৰ পৰা ক্লাছ থাকে মই যাওঁ 11টা 12টা বজাত কাৰণ মই ৰাতিপুৱা 4টালৈকে ছফ্টৱেৰতে বহি থাকোঁ মই ৰাতিপুৱা উঠিবই নোৱাৰোঁ তাৰপিছত তেনেকৈ ঢেৰ কিবাকিবি মিউজিক কৰিলোঁ আৰু ঢেৰ কিবাকিবি মানে কি মোৰ ইম'শ্যনছবোৰ অলপ বেলেগ ধৰক এতিয়া ঘৰৰ ওচৰৰ মানুহ এজন ঢুকাই গ'ল তেওঁৰ লগত মোৰ যিখিনি ইণ্টাৰেকশ্যন আছিলে বা যিখিনি মেমৰিজ আছিলে সেই মেমৰিজখিনি লৈ পেলাই এনেই মিউজিক এটা বনাই দিলোঁ গোটেই 2-3 দিনমান বহি পেলাই তেওঁ ঢুকাই গ'ল এতিয়া তেওঁ ঢুকালে মোৰ ফিলটো কেনেকুৱা হ'ব পাৰে সেই মানুহজনক লৈ পেলাই তেনেকৈ মই মিউজিক বনাইছোঁ মোৰ আইতা আছিলে মোৰ মাৰ মাক যেতিয়া মই তাত পঢ়ি আছিলোঁ তেতিয়া মোৰ মাৰ মাক ঢুকাইছিলে মোৰ আইতা ঢুকাইছিলে চ' মোক আবেলি খবৰ দিলে যে এনেকৈ আইতা ঢুকালে চ' লগে লগে মোৰ মাইণ্ডত আহিলে যে মোৰ সৰুৰ পৰা গোটেই মেমৰিজ কি মোৰ আইতাৰ লগত সেই গোটেই মেমৰিজখিনি লৈ পেলাই মই 2-3 দিনমান কলেজ নগৈ পেলাই অকল সেইটোতে বহি আইতাৰ নামত এটা মিউজিক বনাই দিলোঁ ইণ্টাৰেষ্টিং দেই মাজতে কওঁ মই এই বস্তুটো আজি প্ৰথম ফিল কৰিলোঁ হা যিটো তুমি যেনেকৈ ক'লা আমি কি কৰোঁ কোনোবা এজন ঢুকাইছে কিবা এটা হৈছে আমি তাত কবিতা এটা লিখোঁ তাত আমি গদ্য এটা লিখোঁ তাত আমি এখন কিবা এটা লিখোঁ আৰু হয়নে লিখোঁ বা গান এটা কৰোঁ তেওঁৰ নামত সেই বস্তুটোৰ ওপৰত মিউজিক কৰে মানে এইটো ইনষ্ট্ৰুমেণ্টেল ফিলিংছ কেনেকুৱা হ'ব পাৰে তাত ধৰক এতিয়া মানুহ এজন মৰিছে তাত বাঁহী বাজিব নে তবলা বাজিব নে কি বাজিব মই সেইটোৰ ওপৰত বহুত ভাবি মানে আৰু এইবোৰ ভাবা কথা নহয় মানে এইবোৰ ইনষ্টেণ্ট আহে বহি থাকোঁ কিবা ওলাই থাকে মানে গুগল ড্ৰাইভত মোৰ চাগে এতিয়াও 3-4টামান তেনেকুৱা ট্ৰেক আছে যিকেইটা মই কেতিয়াও ৰিলিজ কৰা নাই সেইখিনি কাৰোবাৰ মেমৰিজত আছে মোৰ হয়তো লগৰ এটা কোনোবা ঢুকালে মোৰ আইতা ঢুকালে বা হয়তো কাৰোবাৰ বাচ্ছা এটা জন্ম হ'ল সেই বাচ্ছা জন্ম হ'লে মানুহৰ ফিলটো কেনেকুৱা হ'ব পাৰে মই হয়তো নিজকে তেতিয়াই বাপেক বুলি ইমেজিন কৰি লওঁ যে এই বাচ্ছাটোৰ বাপেক মই চ' মোৰ ফিলিংটো কেনেকুৱা হ'ব সেই বাচ্ছাটো লৈ পেলাই সেইটো তেতিয়াই বনাই থৈছিলা তেতিয়া মই সেইবোৰ বনাইছিলোঁ সেই বিদুৰ ভাইত যিটো হৈছে সেইটো তাৰ পৰা লগোৱা নহয় কিন্তু ফিলবোৰ তেনেকুৱাই যেতিয়া মোক ধৰক পৰিচালকে কয়হি বা সুব্ৰতে যেতিয়া কয়হি যে এনেকুৱা ছিটুৱেশ্যন এটা আছে ইয়াত এটা প্ৰপাৰ গান লাগিব চ' মোৰ চিন্তাটো তেনেকৈ ডেভেলপ হয় যে মই যদি নিজেই বাপেক হয় মই সেই কেৰেক্টাৰটো নিজে হয় মোৰ মাইণ্ডত সেইটো টাইমত কি মিউজিক চলিব পাৰে কেনেকুৱা ধৰণৰ লিৰিক্স আহিব পাৰে কেনেকুৱা ধৰণৰ টিউন আহিব পাৰে চ' বস্তুবোৰ তেনেকৈ ডেভেলপ হৈ গৈ থাকে যেতিয়া নাৰায়ণ গানটো হৈছিলে তেতিয়া মোক এটা ডেছক্ৰিপশ্যন দিয়া হৈছিলে যে এটা আমি এনেকুৱা এটা গান বনাব পাৰোঁ নেকি য'ত ধৰক নামঘৰৰ ফিল এটা থাকে ভক্তিভাৱ এটা থাকে চ' সেই গানটো তেনেকৈয়ে ডেভেলপ কৰা হৈছিলে তেতিয়া মই নিজে মানে নিজকে ভাবি লওঁ যে মই অলৰেডি নামঘৰৰ ভিতৰত বহি আছোঁ দবা কাঁহ বাজি আছে চবফালে তেতিয়া মই যদি সেই নামঘৰটোৰ ভিতৰত বহি মেডিটেশ্যন কৰি থাকোঁ তেতিয়া কেনেকুৱা এটা টিউন লাব পাৰে তেতিয়া ধৰক মোৰ মাইণ্ডত আহিছিলে হে নাৰায়ণ সেইটো একদম নামঘৰৰ ভিতৰত বহি থকা ফিলিং এটা তেনেকুৱা ইণ্টাৰেষ্টিং মানে এই বস্তুটো মই তুমি কওঁতে মই ফিল কৰিছোঁ মানুহে সংগীত
সংগীততো নিজৰ ফিলিংছখিনি তেনেকৈ দিব পাৰে কবিতা লিখা মানুহে কবিতা লিখিব গীত লিখা মানুহে গীত লিখিব গদ্য লিখা মানুহে গদ্য লিখিব উপন্যাস লিখা মানুহে উপন্যাস লিখিব কিন্তু মিউজিক কৰা মানুহে সেই চিটুৱেশ্যনটোৰ ওপৰত মিউজিকেই বনাব সেয়াই প্ৰণয় দত্ত বাহ মজা লাগিলে থেংক ইউ ইনফেক্ট বিদুৰ গীতটোতো তেনেকুৱা হৈছিলে মোৰ এটা ইণ্টাৰেষ্টিং ফেক্ট যে মই সদায় সৰুৰ পৰা টাউনত থকা নাজিৰাখন এখন সৰু সুৰা টাউন খুব ডাঙৰ টাউন নহয় সৰু টাউন এখন কিন্তু মই নাজিৰাতে থকা মই গাঁৱলৈ বহুত বেছি মোৰ খুব আহ যাহটো খুব বেছি নহয় বা গাঁৱৰ পৰিৱেশটো মই খুব ভালকৈ দেখাকৈ নাই খোল এটা কেনেকৈ বাজে ঢোল এটা খুব ভালকৈ কেনেকৈ বাজে মই খুব ভালকৈ নাজানো মানে সেই বস্তুটো কিন্তু যেতিয়া বিদুৰ ভাই কৰি আছিলোঁ বিদুৰ গীত কৰি আছিলোঁ সেইটো আপুনি শুনিছে চাগে এইটো কমপ্লিট এটা অথেণ্টিক আমাৰ অসমীয়া চাউণ্ডছ লৈ কৰা হয় চ' তেতিয়া মই ভাবিলোঁ যে মই যদি গাঁৱত বহি থাকোঁ গাঁৱত খোল এটা বাজি থাকে ঢোল এটা বাজি থাকে পেঁপা এটা বাজি থাকে তাৰ চাউণ্ডস্কেপটো কেনেকুৱা হ'ব পাৰে আৰু সেই চাউণ্ডস্কেপটো যদি কোনোবা এজন ইণ্টাৰনেশ্যনেল আৰ্টিষ্টে পাৰফৰ্ম কৰে তেতিয়া তাৰ চাউণ্ডস্কেপটো কেনেকুৱা হ'ব পাৰে চ' মই সেই মাইণ্ড ছেটআপটো লৈ পেলাই সেই বিদুৰ গীত গোটেই তাৰ থিমটো কৰিছিলোঁ তেনেকুৱা সেই নাজিৰাৰ সেই বকুল গছজোপালে মনত পৰেনে বকুল গছ মোৰ ঘৰৰ ফ্ৰণ্টতে আছিলে সেইজোপা এতিয়া নাই কিন্তু আমাৰ ঘৰৰ ফ্ৰণ্টতে আছিলে বকুল গছজোপা অভিয়াছলি এইটো বহুত মেমৰিজ বহুত আছে বাপৰে ভাল লাগিছে কথা পাতি নাৰায়ণ গানটোত যেতিয়া ওলালে যেতিয়া চালে প্ৰণয় দত্ত আৰু আনজন আছিলে তোমাৰ লগৰ সহজ আৰু এজন ল'ৰা আছিলে মোৰ লগত যি কম্প'জ কৰিছিলে আৰ্চাদ যেতিয়া আৰম্ভ হ'ল নাৰায়ণ গানটো যেতিয়া ওলালে আৰ্চাদ আৰু প্ৰণয় দত্ত এজন হিন্দু আৰু এজন মুছলমান গীতটো কৰা হৈছে নাৰায়ণ নামঘৰ খোল তাল দবা এইখিনি বস্তু তেতিয়া এটা অনুভৱ হ'ল যে এইখনেই আমাৰ অসমখন এইখনেই আমাৰ উজনিখন এইখনেই নাজিৰাখন এইখনেই শিৱসাগৰখন য'ত আমাৰ হিন্দু মুছলমান সকলোৱে মিলিজুলি আমি একেলগে বসবাস কৰোঁ আৰু গীতৰ মাধ্যমেৰেও সেইটো প্ৰকাশ পায় সেই বস্তুটো কোনোবাই প্ৰশ্ন কৰিছিলেনে তেতিয়া নাই একচুৱেলি হয়তো চাগে অসমখনৰ বৈশিষ্ট্যটোৱে তেনেকুৱা আমি য'ত হিন্দু মুছলিম বা তেনেকুৱা ধৰণৰ আমি ধাৰ্মিক ক্ষেত্ৰত নগৈ পেলাই য'ত চবেই মিলি আমি একেলগে ইয়াত কাম কৰি আছোঁ তাৰ বাহিৰেও ইয়াত বহুত কমিউনিটিজ আছে বাট আমি এইটো তেনেকুৱা একো ভাগ তেনেকুৱা কৰাতকৈ আমি যদি তেনেকৈ ঐক্যতাৰে বা একেলগে কাম কৰি থাকিব পাৰোঁ চ' আমি বিশ্ব দৰবাৰত বহুত ওপৰলৈকে যাব পাৰিম বুলি মোৰ বিশ্বাস সেই বস্তুটোৱেই আৰু এটা নাৰায়ণৰ ইণ্টাৰেষ্টিং ফেক্ট সেই গানটো সেইদিনা আৰ্চাদো আহিছিলে মোৰ তাত চ' মেক্সিমাম চাগে 2 মিনিট বা 3 মিনিটত কম্প'জ কৰা হয় 3 মিনিটো হোৱা নাই 2 মিনিট গাঁৱতে মাত্ৰ 10 মিনিট গাঁৱতে অকণমান চাগে 10-15 মিনিটছ লাগিছে কিন্তু কম্প'জ যেতিয়া কৰিছিলোঁ গোটেই টিউনটো যেতিয়া বনালোঁ জাষ্ট কীবৰ্ডখন ল'লোঁ পিয়ানোখন ল'লোঁ এবাৰত বহিলোঁ সেই নাৰায়ণৰ পৰা ষ্টাৰ্ট হ'ল 2 মিনিটত গোটেই গান শেষ মানে ইন ওৱান গ' এনেকুৱা নহয় যে কিবা এইটো লাইন ভাল লগা নাই চেঞ্জ কৰোঁ এইটো লাইন এডিট কৰোঁ একো নাই তেনেকুৱা ওৱান গ' আৰু ক'ৰবাত তুমি কৈছা যেতিয়া গীতৰ বাকীখিনি বস্তু গৈ মুম্বাই পালেগৈ তেতিয়ালৈকে তুমি গোৱাই নাই 10 মিনিটত গাই শেষ কৰিছা সেইদিনা হেৰি হ'ল আপোনাৰ ফাইনেল চাউণ্ড ডিজাইন চলি আছে সুব্ৰত আৰু মোৰ ফ্লাইট আছে ৰাতিপুৱা আপোনাৰ 10 বজাত চ' 10 বজাত ফ্লাইট থাকিলে আমি ইয়াৰ পৰা এয়াৰপৰ্টলৈ ধৰক 7টা বজাত ওলাব লাগিব বা 6:30 7টাত ওলাব লাগিব মই ৰাতিপুৱা 4টালৈকে গানটো গোৱাই নাই কাৰণ তেতিয়ালৈকে মোৰ বাকী কাম কৰি হোৱাই নাই চিনেমাৰ গোটেই চিনেমাৰ ভিতৰৰ কামখিনি আছে ভিতৰৰ কামখিনি তেতিয়ালৈকে চলিয়ে আছে তেতিয়া মোৰ মনত পৰিছে আচ্ছা এইটো গান গাবলৈ থাকিলেই চ' তেতিয়া ৰাতিপুৱা মই হেডফোন লগাইছোঁ অলমষ্ট 3:30-4টা বাজিছে চাগে একজেক্টলি মনত নাই কিন্তু সেই টাইমটোত যিকোনো মানুহ বিৰাট শান্তিপূৰ্ণ হৈ থাকে মানে গোটেই পৰিৱেশটোৱে এটা বেলেগ হৈ থাকে ৰাতিপুৱা 3:30 বজাত 4টা বজাত সেইটো ব্ৰহ্ম মুহূৰ্ত বুলি কয় ব্ৰহ্ম মুহূৰ্ত দুটা আছে এটা যেতিয়া সূৰ্য ডুবে এটা যেতিয়া সূৰ্য উদয় হয় চ' মই ভাবিলোঁ চাগে মই একচুৱেলি তেনেকৈ ভবা নাছিলোঁ এতিয়া এনেই কৈহে আছোঁ কথাটো কিন্তু সেই ব্ৰহ্ম মুহূৰ্তত এই গানটো গোৱা হয় চ' ক'ৰবাত চাগে সেই গায়ন শৈলীটোতো চাগে সেই শান্তিটো মানুহে ফিল কৰে মই ভাবোঁ এইটো কাৰণ দিনো নহয় ৰাতিও নহয় পোহৰো নহয় অন্ধকাৰো নহয় সেইদিনা সুব্ৰতই কান্দি ক'লে যে কোনোবাই যদি এটা সময়ত সমালোচনা কৰিছিলে যে প্ৰণয় দত্তই কপি কৰি পেলাইহে মিউজিক কৰে কিন্তু বিদুৰ ভাই চোৱাৰ পিছত অনুভৱ কৰিব প্ৰণয় দত্তই কি কৰে চকু পানী ওলাই গ'ল সেইদিনা মই দেখিছোঁ ভিডিঅ'ত দেখিছোঁ সেই বস্তুটো সেই বদনামটো কিয় লাগিছিলে
মানে কি হৈছে চক্ৰদা এনেকুৱা হৈ যায় ৰঘুপতিত যেতিয়া মই গোটেই মিউজিকখিনি কৰিছিলোঁ গোটেই বেকগ্ৰাউণ্ড মিউজিকৰ কথা কৈ আছোঁ তাত বহুতে উলিয়াইছে যে এইবোৰ মিউজিকটো ইয়াত কৰিব নোৱাৰি ইয়াত চাগে এইবোৰ কৰাটো পচিবল নহয় চ' এইবোৰ অভিয়াছলি ইউটিউবৰ পৰা চাগে ডাউনলোড কৰি লগাই দিছে কিন্তু সেইখিনিও কমপ্লিটলি অৰিজিনেল মিউজিক আছিলে যিখিনিৰ কাৰণে মই অলমষ্ট 1.5 বছৰ চাগে অৰ্কেষ্ট্ৰেল মিউজিক ষ্টাডি কৰিছোঁ আৰ্কাইভ কৰিবলগীয়া হৈছে কি কৈছে মিউজিক আৰ্কাইভ কৰিবলগীয়া হৈছে মানে তাত ধৰক এতিয়া আমাৰ ইউটিউবটো আমাৰ কাৰণে বহুত ডাঙৰ এটা প্লেটফৰ্ম হয় য'ত আমি বহুত শিকিব পাৰোঁ বহুত বস্তু শিকিব পাৰি অৰ্কেষ্ট্ৰেশ্যন কেনেকৈ কৰা যায় ষ্ট্ৰিংছখন কেনেকৈ বজোৱা যায় ব্ৰাছ কেনেকৈ বজোৱা যায় যিটো মানে ধৰক হলিউড মুভিজ এখনত আপুনি পাব বা বলিউড মুভিজ এখনত আপুনি পাব চ' মোৰ সদায় এইটো আছিলে যে আমি ইয়াত সেই কামটো কিয় কৰিব নোৱাৰোঁ হয়তো তাৰ কাৰণে লেক অফ ষ্টাডি হৈ আছে হয়তো আমি গমেই নাপাওঁ চাগে কামটো কেনেকৈ কৰে সেইটোতো হ'ব লাগিব বেলেগটো একো হ'ব নোৱাৰে চ' সেইটোৰ কাৰণে মই গোটেই বস্তুটো পঢ়া আৰম্ভ কৰিলোঁ ষ্ট্ৰিংছখন প্ৰপাৰলি বজাই কেনেকৈ অৰ্কেষ্ট্ৰেশ্যন কৰে কেনেকৈ চিনেমেটিক স্ক'ৰ কৰে কেনেকৈ চ' সেই গোটেই ছাউণ্ডস্কেপটো আপুনি শ্ৰী ৰঘুপতিত পাব তাত য'ত অলপ হলিউডৰ ইনফ্লুৱেঞ্চো আছে বহুত চিনছত অলপ বলিউডৰ ইনফ্লুৱেঞ্চো আছে চ' মানুহে ভাবিলে যে এইখিনিতো ইয়াততো কৰিব নোৱাৰি চ' এইখিনি চাগে চিঞৰি ক'ৰবাৰ পৰা ডাউনলোড কৰি লগাইছে কিন্তু সেইখিনি কমপ্লিটলি অৰিজিনেল মিউজিক আছিলে বিদুৰ ভাইটো কমপ্লিটলি অৰিজিনেল মিউজিক হয় চ' কিন্তু তাৰ কাৰণে কষ্ট বহুত কৰিব লাগিব ডেডিকেশ্যন বহুত লাগিব আৰু সেয়াই নিজৰ টাইম বহুত দিব লাগিব সেইদিনা অমৃত প্ৰীতম ডাঙৰীয়া আহিছিলে তুমি বহা চকীতে বহিলে আমি যথেষ্ট কথা পাতিলোঁ বলিউড মিউজিকৰ ওপৰত অসমৰ পৰা গৈ তেওঁলোকে এইখিনি কৰিছে তেওঁ সদায় হাতত এটা ৰেকৰ্ডাৰ লৈ ঘূৰি ফুৰে য'তেই মিউজিক পায় তাতে মিউজিক তেওঁ কালেক্ট কৰে নিশ্চয় প্ৰণয় দত্তৰো তেনেকুৱা এটা ব্যৱস্থা আছে যিটো ব্যৱস্থাৰ জৰিয়তে সেই ভোগটো মিউজিক বুলি সেইটো এনেকুৱা হয় দিগন্ত বৰদলৈক চাগে আপুনি চিনি পায় নিশ্চয় দিগন্তদা আৰু দিগন্তদা এইখিনিতে এনেই দিগন্তদাৰ কথা ওলাইছে কাৰণে কৈ দিছোঁ গুৱাহাটীত যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলোঁ ফাৰ্ষ্ট টাইম নহয় মানে যেতিয়া আমি তুমি কৰিছিলোঁ তেতিয়াৰ পৰা মই দিগন্তদাক পাই আছোঁ আৰু তেওঁ মোৰ মেণ্টৰ হয় মই এখন স্কুলত তেতিয়া চাকৰি কৰি আছিলোঁ NPS ইণ্টাৰনেশ্যনেল স্কুলত মোক চাকৰিৰ পৰাও তেওঁৱে এৰুৱালে মানে মিউজিকৰ ৰিলেটেড চাকৰি মিউজিক ডিপাৰ্টমেণ্টৰ হেড আছিলোঁ মই তাত NPSৰ অ'কে 6 বছৰ চাকৰি কৰিলোঁ চ' তেওঁ বহুত ক'লে তই এইবোৰ কৰি থাকি লাভ নাই তই এইটোৰ মানুহ হয় তাত যিয়ে দৰমহা নাই পোৱা লাগিলে তই সেইবোৰ তোক যদি ইমান বেছি পইচা পাতি দৰকাৰ হৈছে মই দিম কিবা কিবি চ' সেইকাৰণে দিগন্তদাক ইয়াৰ পৰাই নমস্কাৰ কৰিছোঁ চ' সেইটোৰ মানে মই কেতিয়াও পাহৰিব নোৱাৰোঁ তেওঁ মোৰ লগত যিখিনি কৰি থৈছে বাট ঠিক আছে বেক টু দ্য ট্ৰেক আমি ক'ত আহি আছিলোঁ আমি ৰেকৰ্ডাৰ বা এই বস্তুবিলাক এই ভোগটো যিটো চ' এনেকুৱা হয় কেতিয়াবা আগতে গাড়ী নাছিলে এতিয়াতো গাড়ী এখন ল'লোঁ তেতিয়া সেইটো টাইমত গাড়ী নাছিলে 3 বছৰ 4 বছৰ আগত বাইকতে ঘূৰি ফুৰোঁ বাইক এখন আছিলে দেউতাই দিছিলে দিগন্তদাৰ গলিটো আপুনিতো চিনি পায় গৈ থাকোঁ আগৰটো সেই গলিটো পোৱাৰ আগে নলা এটা আছে তাতে দেখিছোঁ মই সেইকণতে গাড়ী পাৰ্ক কৰোঁ কেতিয়াবা চ' সেই নলাটো এদিন মই নলাটো পাওঁতে তাতে মোৰ টিউন এটা আহিলে মাথাত বাইকখন মই নলাটোৰ ওপৰতে ৰখালোঁ এই ফোনটো ৰেকৰ্ডাৰ অন কৰিলোঁ কিবা এটা টিউন বনালোঁ সেইটোৱে গৈ শ্ৰী ৰঘুপতি পালেগৈ কোনোবা তাত একজেক্টলি কোনটো টিউন বনাইছোঁ মনত নাই কিন্তু কোনোবা এটা গানৰ কোনোবা এটা টিউন নলাটোৰ ওপৰত বনোৱা হয় সেইটো দিগন্তদাৰ সেই নলাটোৰ ওপৰত বনোৱা মানে ৰাস্তাটোৰ ৰিচেণ্টলি আৰু এখন চিনেমাৰ এটা গান কৰিছোঁ ব্লেক আমব্ৰেলা বুলি এখন ফিল্ম আহি আছে মোৰ খুব ভাল বন্ধু আদিত্যম তেওঁৰ এখন ফিল্ম চ' গোলাঘাটত এটা খুব প্ৰসিদ্ধ মন্দিৰ আছে ত্ৰিশূল মন্দিৰ গোলাঘাটত চ' মোৰ ৱাইফৰ ঘৰো গোলাঘাটত হয় চ' তাৰ পৰা মই এদিন ত্ৰিশূল মন্দিৰলৈ এনেই গৈ আছিলোঁ তাৰ পৰা ধৰক 10 মিনিটমান লাগে গৈ থাকোঁতে কিনো কি মনত পৰিলে নাজানো কিবা এটা টিউন এটা গাই আছিলোঁ এইটো দেখোন ভালেই লাগিছে চ' গাড়ীখন ৰখালোঁ তাতে গোটেই গানটো গালোঁ 2 মিনিটত গোটেই গানটো ৰেকৰ্ড কৰিলোঁ সেইটো মই আদিত্যমলৈ পঠালোঁ বোলো এইটো পাৰি নি কৰিব কি কৈছে এইটোতো বহুত ধুনীয়া হৈছে বোলে অ'কে সেইটো ব্লেক আমব্ৰেলা সেইটো ব্লেক আমব্ৰেলাত আছে আহিব বিৰাট ধুনীয়া গান হৈছে এইটো চ' এতিয়া চিনেমাখনৰ লগত আহিলে আপোনালোকে শুনা পাব এনেকৈও সুৰ আহে মানে বিদুৰ ভাইত ইনফেক্ট এইখন যিটো বিদুৰ ভাইত পেপে নেনে বুলি এটা গান আছে আচুৰ্যৰ
তাত যিটো ফোনত পেপ নহয় সেইটো নহয়, আৰু এটা লাইন আছিলে মাজত আপোনাৰ যিটো সুব্ৰতই এক্টিং কৰিছে, ফোনত পেপে সদায় ৰাতি পেপে, সেইটো মই পেচাব কৰি থাকোঁতে বনোৱা। কি কোৱা, এইটো কোৱা ভালকৈ কোৱা। সেইটো মানে আশ্চৰ্যতা আহিলে, বহুত দিনৰ পৰা গানটোৰ লগত লাগি আছোঁ একোৱেই নহয়গৈ, কি যি কৰোঁ একো ভালেই নালাগে, একো ফিলেই নাহে। আশ্চৰ্যতা এদিন কিবা ক'লে ৰ মই তোৰ তালৈ গৈ আছোঁ, দুটাই একেলগে মিলি কিবা কৰিম। ইফালে সিহঁতৰ শ্বুটিং ছেটআপ ৰেডি, মোৰ গানে ৰেডি নাই। তেতিয়া মই ভাবিছোঁ গান দিব নোৱাৰিলে আৰু শ্বুটিঙৰ পইচাখিনি মই দিব লাগিব গোটেইখিনি। আশ্চৰ্য কৈছে। মানে মই ভাবিছোঁ মই দিব লাগিব, আৰু কোনে দিব, এতিয়া মোৰ কাৰণেহে গানটো হোৱাগৈ নাই, বাকীখিনিতো চব হৈ আছে। শ্বুটিং ছেটআপ ৰেডি হৈ গ'ল চব গোলাঘাটত, যিটো আপোনালোকে চিনেমাত দেখিলে। তেতিয়ালৈকে গান বনা নাই। তাৰপিছত ষ্টেজ তেতিয়ালৈকে ৰেডি কৰি আছে, বিহু য'ত হয়, বিহু ফাংচন সেইটো সিহঁতি ৰেডি কৰিলে, তেতিয়ালৈকে গান চান বনা নাই। তাৰপিছত আশ্চৰ্যতাই কিবা এটা গালে, মই বোলো ঠিক আছে, ইয়াৰ পৰা অকণমান কিবা এটা ৰাখোঁ, আপুনি অকণমান ৰ'ব, মই বাথৰুমৰ পৰা আহোঁগৈ। বাথৰুমত মই এনেই গ'লোঁ, পেচাব কৰি থাকোঁতে এনেই কিবা এটা গাই আছিলোঁ মুখত। মই বোলো এইটোতো ঠিকেই লাগিছে দেখোন। তাৰপিছত আহি পেলাই আশ্চৰ্যতাক ক'লোঁ, এই কিবা এটা ওলাইছে দেখোন। আশ্চৰ্যতাক শুনালোঁ, এইটো এনেকুৱা সুব্ৰতলৈ পঠালোঁ, আশ্চৰ্যতাক শুনালোঁ, আৰু এইটোতো ভালেই লাগিছে চবৰে, তাৰমানে ৰাখি দিওঁ বোলে এইটোৱে। পেচাব ওলাল নে সুৰ ওলাল? দুয়োটাই ওলালে একেটা টাইমতে। কি ভাবি আছিলা? কি ভাবি আছিলোঁ নাজানো, এতিয়া কি ভাবি আছিলোঁ আপোনাক কেনেকৈ কি বুজাবা। তেনেকুৱা ইনচিডেণ্ট বহুত হৈছে। মোক সিদিনা ৱাইফে ক'লে, এতিয়া নহয় মানে, তাই গোলাঘাটত চাকৰি কৰে, মাজে মাজে আহি থাকে ইয়ালৈ। মই গাড়ী চাড়ী গ্ৰেজত সোমোৱা নে নোসোমোৱা মই গমেই নাপাওঁ কেতিয়াবা। গাড়ী তেনেকেই দেখি থাকে, মোৰ গাড়ীখন বাহিৰতে আছে, দেখিলে গম পাব সেইখন অৱস্থাই নাই উঠিবলৈ। মোৰ মানে ৱাইফে কৈছোঁ তুমি এইখন গাড়ী লৈ যাবা তালৈ। মই বোলো এতিয়া কি কৰিবা আৰু, ধুবলৈও টাইম নাই এতিয়া। ত' তাই এদিন ক'লে, গাড়ীখন বোলে লাষ্ট 5 দিনৰ পৰা বৰষুণত তিতি আছে, কৈ থাকিলেও নুশুনা, গাড়ীখন ভিতৰত সোমোৱাই থোৱা গ্ৰেজত বোলে। মই বোলো ঠিক আছে সোমোৱাই থওঁ। গাড়ীখন সোমোৱাবলৈ মই গ্ৰিলখন খুলি গ'লোঁ, কিন্তু মই খোজকাঢ়ি গৈ গেটৰ ওচৰত গৈ বৰষুণত তিতি ৰৈ আছোঁগৈ। সুৰ নে কিবা আহিলে নাজানো, মই কিবা চাগে বেলেগ ভাবি আছিলোঁ, বেকগ্ৰাউণ্ড মিউজিকৰ কথা কিবা ভাবি আছিলোঁ। তাৰ 1 মিনিটমান পিছত ভাবিছোঁ মই ইয়াত তিতি আছোঁ কিয় গেটখনৰ ওচৰত, মোক গাড়ীখনে সোমোৱাবলৈ কৈছিলে। তাৰপিছত গৈ পেলাই গাড়ী সোমাই থৈ আকৌ ভিতৰত সোমাই আছোঁগৈ। সেই তেনেকুৱা। সেইটোৱে, এইসমূহ মানুহে ক্ৰিয়েটিভিটি থকা মানুহ, আৰু এইসমূহ মানুহ অলপ পগলা হয়। ক'ৰবাত হয়তো ময়ো কেতিয়াবা চাগে পাগলামি কৰিছোঁ বিভিন্ন জেগাত। জুবিন দাই মোক এইবিলাক কথা কয় কেতিয়াবা, এই যে পাগলামিবিলাক, ভাল বস্তুবিলাক সেই তেতিয়াই ওলাই চাগে কেতিয়াবা। মই যেতিয়া ডাইৰেক্ট সোধোঁ, এটা বিদুৰ ভাই হয়, পাগলে হয়, সেইকাৰণে বিদুৰ ভাই কৰি আছোঁ। ৰিয়েলি ভাল লাগে এই কাহিনীবিলাক। মই আৰু এটা কিবা সুধিম বুলি ভাবি আছিলোঁ তোমাক, পাহৰি থাকিলোঁ, আকৌ মনত পৰিলে সুধিম বাৰু এইটো কথা। সেইটো গান পেচাব কৰিবলৈ যাওঁতে ওলাল, এতিয়া মনত পৰিলে। মানে ভালকৈ বহি বহুত ট্ৰাই কৰিলোঁ, কীবৰ্ড বজাই ট্ৰাই কৰিলোঁ, গীটাৰ বজাই গান বনাব ট্ৰাই কৰিলোঁ, একো নবনিলে। মই পাহৰি থাকিম ৰ'বা, এই সপোনত সুৰ আহেনে কেতিয়াবা? সপোনত মোক কোনোবাই কৈছিলে আগৰ মিউজিচিয়ান আহোঁতে, আহে, বহুত মানুহ আহিছে, সেইটো এক্সপিৰিয়েঞ্চ মোৰ এতিয়ালৈকে হোৱাগৈ নাই। আৰু সপোনত বোলে সুৰ আহিলে, মোক এনেকুৱা মানুহে কৈছে ৰাতি শোৱাৰ পৰা উঠি পেলাই সেইটো বোলে হেৰি কৰি লয়, যদি আহে, কাৰণ ৰাতিপুৱালৈ পাহৰি যায়। তেনেকুৱা এটা গান বহুত ফেমাছ গান আমাৰ সকলোৰে শ্ৰদ্ধাৰ মানস ৰবীন দা, যিটো আপোনালোকে চাগে চবেই জানে, দিখৌ নয় এৰিব নোৱাৰা, সেইটো মানস দাই সপোনত বনোৱা হয়। কেনেকৈ ধৰি ৰাখে সুৰবোৰ, বাপৰে। চ' সেই তেনেকৈ কেতিয়া কি আহে একো ক'ব নোৱাৰি। এতিয়া চাগে মই আপোনাৰ লগত কথা পাতি আছোঁ, মানে মাইণ্ডৰ বেকত চাগে কিবা চলিও থাকিব পাৰে, গম নাপাওঁ মানে। সেয়া আৰু মই নিজকে সেইকাৰণে অলপ কওঁৱেই, মানে অকণমান চাগে চাইকোও হ'ম চাগে, তেনেকুৱা বুলিয়ে ক'ম, বা আধা পাগলে হ'ম, তেনেকুৱা বুলিয়ে কওঁ নিজকে। নাই তেনেকুৱা নহয়, মানুহক সেইখিনিয়ে চাগে ভগৱানে তেনেকৈ দি পঠিয়াইছে। আৰু বহুত মানুহ দেখিলোঁ, সকলোবিলাক তেনেকুৱাই। মই অলপ আগতে কৈ আছিলোঁ কৈলাশ খেৰ, তেখেতকো তেনেকৈ দেখিলোঁ, ইণ্টাৰভিউ কৰি মোৰ খুব ভাল লাগিল তেখেতৰ লগত, আৰু তেখেতকো তেনেকৈ দেখিলোঁ। অলপ কিবা এটা হয়তো কম আছে, নহ'লে বেছি আছে। সেইটোৱে। তাৰপিছত আহিলোঁ আন এটা গানলৈ অহাৰ আগতে তুমি মোক এইখিনি কথা কোৱাৰ আগত তুমি ক'লা বিয়া পতাৰ কথা ক'লা। সেইটো কৈ যোৱা, একেবাৰে শেষ কৰি যাওঁ। এইটো বিয়া চিয়া পাতিলা? বিয়া পাতিব লগা হ'ল, পাতিলোঁ আৰু
প্ৰেম মানে তেনেকুৱা প্ৰেম নহয় একচুৱেলি এইটো কাহিনীটো বিশেষ চব মানুহে গম নাপায় এই সুব্ৰত কাকতি সি মোক এবাৰ তাৰ ঘৰলৈ এনেই লৈ গৈছিলে এদিনৰ কাৰণে যেতিয়া আমি বিদুৰ ভাই বিদুৰ গীত শেষ কৰিলোঁ চব তেতিয়া বিদুৰ গীত চবফালে বাজি আছে অসমত এনেই লৈ গৈছিলে চ' তাৰ যি এতিয়া ৱাইফ চ' তেওঁলোকৰ ঘৰলৈ বিহু খাবলৈ মাতিলে সুব্ৰতে মোকো লৈ গ'ল লগত তাৰপিছত সেই ঘৰলৈ যাওঁতে চাহ খাবলৈ যাওঁতেই মানে সুব্ৰতৰ যি ৱাইফ তেওঁৰ বায়েক ওলাই আহিছিলে তাকো মোক চফ দিবলৈ আমাক চবকে চফ দিবলৈ ওলাই আহিছিলে সেই 10 ছেকেণ্ডমানৰ কাৰণে লগ পোৱা সেই চফ দিওঁতে তাৰপিছত ডাইৰেক্ট বিয়াৰ কথা পাতিবলৈ গৈছোঁ ঘৰত মানে তুমি বিয়া পাতিছা সুব্ৰতৰ মিছেছৰ বায়েকক তোমালোক কি হ'লা এতিয়া বিদুৰ বাই হ'ল চৰি বিদুৰ মই তাৰ ভিনিয়ে কয় ভিনিয়ে ক'লা সি মোৰ শালপতি অ'কে এতিয়া গম পালোঁ এইটো কথা বহুতে গম নাপায় আজি গম পালে এতিয়া শালপতিয়ে আৰু হেৰিয়ে মিলি শালপতি আৰু কি বুলি কওঁ ভিনিয়ে মিলি বিদুৰ ভাই বনাই আছোঁ শালপতিয়ে আৰু ভিনিয়ে মিলি বিদুৰ বাই বনাই আছে বঢ়িয়া বঢ়িয়া হওক হওক এইটো কথা বহুতে গম পোৱা নাছিল আজি উলিয়ালোঁ খুচৰি ভালে কৈছে বাৰু ঠিক নাই বঢ়িয়া মাৰ কথা অকণ মোক ক'ব লাগিব মায়ে ক'ৰবাত কৈছা তুমি মই ষ্টাডি কৰিছোঁ দেই তোমাৰ ওপৰত মই পটককৈ এনেই বহি নিদিওঁ অলপ অলপ চাই মেলি লওঁ আৰু নাই আপুনি খুচৰিছে মই গম পাইছোঁ বহুত দেউতা বাৰু তেনেকৈ গ'ল দেউতাই অলপ কৈ আছিলে এইটো লাইনত গৈছে যেতিয়া যাওক মায়ে বৰ ভাল পোৱা নাছিল বা মায়ে ৰাতিপুৱা কিবা প্ৰাৰ্থনা হওক ধূপকাঠি হওক ধূনা হওক জ্বলাইছিলে সদায় আমাৰ ঘৰত সদায় ৰাতিপুৱাই প্ৰাৰ্থনা গায় নামঘৰত ধূপ ধূনা জ্বলাই ৰেডিঅ'তটো সদায় লাগিয়ে থাকে কাৰণ দেউতা নিজে ৰেডিঅ' আৰ্টিষ্ট দেউতাৰ গান আহিয়ে থাকে মাজে মাজে আৰু বেলেগৰ গানো শুনি থাকোঁ ৰেডিঅ' আৰ্টিষ্ট বহুত চিনাকি আছিলে তেতিয়া চ' সেই পৰিৱেশটো সৰুৰ পৰাই পোৱা এতিয়া চাগে ৰেডিঅ'ত এতিয়া চাগে চবেই FM শুনে সেই আকাশবাণী ডিব্ৰুগড়ৰ যিটো ৰেডিঅ' হয় বা গুৱাহাটীৰ কেন্দ্ৰ যিটো সেইখিনি চাগে বহুতে এতিয়ালৈকে পোৱা নাই আমাৰ বয়সৰখিনিয়ে গম পাব আপুনি গম পাই চাগে চ' সেইটোৰ ফিল বেলেগ আছিলে অলপ সেই ফিলটো মই পাই অহা হয় চ' একচুৱেলি এতিয়া মই যিটো কৰি আছোঁ সেই গোটেইখিনি মই নিজৰ মিক্সাৰ বুলি ভাবোঁ তেতিয়া মই দেউতাৰ পৰা পুৰণা গানখিনি পালোঁ জয়ন্ত হাজৰিকা শুনিলোঁ ভূপেন হাজৰিকা বহুত গান শুনিলোঁ তাৰপিছত জিতুল সোণোৱাল শুনিলোঁ জুবিন গাৰ্গটো আৰু আমাৰ চবৰে আমাৰ কাৰণে লেজেণ্ড হয় তেওঁৰ গান অভিয়াছলি আমি চবেই চব গানেই শুনিছোঁ সেইখিনিৰ লগত যেতিয়া ৱেষ্টাৰ্ণ মিউজিক লগ লাগিলে তাৰ লগত যেতিয়া ফ'ক মিউজিক লগ লাগিলে তাৰ লগত অৰ্কেষ্ট্ৰেশ্যন লগ লাগিলে সেইটো মই নিজে হয় বুলি ভাবোঁ সেই গোটেইখিনি মিক্সাৰটো এতিয়া আহিলোঁ সাধনালৈ অকণমান মানে যিমানখিনি মানুহ দেখিছোঁ লগ পাইছোঁ যথেষ্ট মানুহ মই ভূপেনদাক পাইছোঁ আমি ভূপেনদাৰ ঘৰৰ কাষত ভাড়া আছিলোঁ নীল মই আমি আচুৰ্য আমি গোটেইখিনি একেলগে ডাঙৰ হোৱা একেলগে হেৰি হোৱা তেতিয়াৰ দেখিছোঁ শ্ৰদ্ধা ভক্তি যেতিয়া এটা গান কৰা হয় গানটো গোৱা হয় শ্ৰদ্ধা ভক্তিৰে গোৱা হয় এই যিটো বস্তু পাইছা তুমি এইটো কি হয় বুলি ভাবা সংগীতটো কি হয় বুলি ভাবা সুৰ কি হয় বুলি ভাবা হাত সুৰ সংগীতটো একচুৱেলি সংগীত মোৰ কাৰণেতো ভগৱান হয় পাৰ্চনেলি মোৰ কাৰণে সংগীতেই ভগৱান আৰু মই এজন চাগে এনেকুৱা মানুহ মই লাষ্ট টাইম যেতিয়া চাগে ঘৰৰ পৰা আহি আছিলোঁ মোৰ ৱাইফো আছিলে মোৰ লগত মই গাড়ী চলাই থাকোঁতে মই আকাশতে কিবা শিৱ দেখা পালোঁ আহি থাকোঁতে শিৱ দেখা পালোঁ তাৰপিছত সেইটো মোৰ কিবা টিউন আহিলে ব্ৰেইনলৈ সেইবোৰ ভাবি ভাবি মই গাড়ী চলাওঁতে কান্দি আছিলোঁ মই আকাশত একদম ক্লিয়াৰলি দেখা পাই আছোঁ হৈ যায় চ' সেইটো চাগে মোৰ কিবা এটা হ'ল আৰু কি হ'ল নাজানো কিন্তু মই একদম ক্লিয়াৰলি দেখা পাই আছোঁ আৰু মোৰ চকু পানী ওলাই গৈছেগৈ সেই টাইমটোত আৰু আগতেও গোলাঘাটৰ পৰা গুৱাহাটী আহি থাকোঁতে নহয় মই শিৱসাগৰৰ পৰা নাজিৰাৰ পৰা গুৱাহাটী আহি থাকোঁতে তেনেকুৱা মোৰ লগত বহুতবাৰ হৈছে এইবোৰ কথাও মই কেতিয়াও কোনো ইণ্টাৰভিউতে বা কেতিয়াও কোৱা নাই আজি চাগে আপোনাৰ ইয়াত ফাৰ্ষ্ট টাইম ওলাইছে ক্লাছ 8ত বা 9ত বা 10 সেইটো টাইমত থাকোঁতে তেতিয়া ধৰক মই আকাশলৈ চাই ভগৱানৰ লগত কথা পাতি থাকোঁ তেতিয়া মুকলি আকাশত কেতিয়াবা ৰাতি ঘৰৰ বাহিৰলৈ গৈ পেলাই এনেই মোৰ মানে সেইটো কনভাৰ্চেশ্যন হয় তেওঁৰ লগত চ' এইটো কথা মই ক'তো কোৱা নাই কিন্তু সেইটো মোৰ এতিয়াও চলে আৰু সেইটো এটা তাৰ ফিলটোৱে বেলেগ হয় চ' মই ভাবোঁ যে ভগৱানে মোক তেওঁৰ কোলাত বহুৱাই ৰাখিছে বুলি মই ভাবোঁ প্ৰণয় নামটো কোনে দিয়া আৰু প্ৰণয় শব্দটোৰ অৰ্থ
প্ৰণয় নামটো চাগে মোক দেউতাই দিয়ে মই যিমানখিনিলৈকে জানো মোক দেউতাই দিয়া হয় আৰু প্ৰণয় নামটোৰ অৰ্থ প্ৰেম সেইটো মই জানো মই তোমাৰ মুখে সুধিব বিচাৰিছোঁ হৈছে কেইবা বাৰু নে এবাৰ আৰু কাৰ লগত প্ৰেম হয় কেনেকুৱা হয় প্ৰেম বোলা বস্তুটো সংগীতত প্ৰেমটো কেনেকৈ জড়িত হ'ব পাৰি কৰাব পাৰি একচুৱেলি প্ৰেম অবিহনে সংগীতটো পচিবলে নহয় বুলি ভাবোঁ গোটেই প্ৰেৰণাটো তাৰ পৰাই আহে প্ৰেম যিকোনো হ'ব পাৰে সেইটো এগৰাকী মহিলাৰ লগত বা ছোৱালীৰ লগতে প্ৰেম হ'ব যে মই সেইটো কথা কোৱা নাই যিকোনো বস্তুৰ লগত প্ৰেম হ'ব পাৰে হয়তো আপুনি পঢ়ি থকা কিতাপখনৰ লগতো আপোনাৰ প্ৰেম হৈ যাব পাৰে আপোনাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কেল আছে তাৰ লগত আপোনাৰ এটেচমেণ্ট বহুত বেছি হৈ যাব পাৰে সেইটো এক প্ৰকাৰ প্ৰেম হয় মোৰ এই ৰুমটোত মোৰ প্ৰেম হয় একদম আৰু ধৰক আজি আপোনাৰ এইটো ৰুমত সোমায়ে মোৰ কিবা এটা ভাল লাগি গ'ল আমি যিটো ভাইব বুলি কওঁ সেই পজিটিভ ভাইবটো ইয়াত পূৰা পাইছোঁ মই আৰু মই সেইবোৰ বস্তু চাগে ভগৱানে দিছে বুলি ভাবোঁ যে সেইটো বস্তু মই অকণমান অলপ হ'লেও মই ৰিড কৰিব পাৰোঁ মোৰ নেচাৰৰ লগত বহুত বেছি প্ৰেম হয় যিকোনো কেতিয়াবা গছ এডাল দেখিলে বা ফুল এপাহ দেখিলে সেইটোতো মোৰ কেতিয়াবা প্ৰেম হৈ যায় তাৰ লগতো মই ৰিলেট কৰি পেলাই বেলেগ কিবা টিউন আহে ব্ৰেইনত মিউজিক সোমা মানে সেইবোৰ ভাবি চাগে মই আকৌ বেলেগ কিবা মিউজিক ক্ৰিয়েট কৰোঁ তেনেকুৱাও হয় আৰু ছোৱালীৰ কেছটোতো বেলেগ তেনেকুৱা প্ৰেম মোৰ লাইফত 2-3 বাৰ হৈছে কিন্তু মোৰ প্ৰেমবোৰ সদায় ওৱান ছাইডেড হয় ফাইনেলি চাগে বিয়া হ'ল আৰু তেখেতৰ নাম কি তেখেতৰ নাম প্ৰণালী সোণোৱাল বাহ ক'ৰবাত ভগৱানেই কানেক্ট কৰা নিচিনা লাগিছে প্ৰণালী বাহ প্ৰণয়ৰ প্ৰণালী নে প্ৰণালীৰ প্ৰণয় কি ক'ব এতিয়া সেইটো এই 10 ছেকেণ্ডৰ চফ খোৱাহে ভাল লাগিছে কথা পাতি প্ৰণয় ৰিয়েলি ভাল লাগিছে আৰু এনেকৈ সহজ সৰলভাৱেই আমাক সহজ সৰল গানবোৰ দি থকাৰ কাৰণে আৰু বেছি ভাল লাগিছে ৰিয়েলি থেংক ইউ বেলেগ এটা গান লওঁ বিদুৰ ভাইৰ সংগীতৰ কথা যদি পাতোঁ সেই খোলটো সেই দবা এতিয়া মই যদি কওঁ যেতিয়া ভগৱানৰ ওচৰত গৈ সেই 4টা বিদুৰ ভাই সেৱাটো কৰাৰ লগে লগে দবাটোত 3টা কি পৰিলে আপোনালোকে চোৱাসকলে গম পাব মই নকওঁ সেইটো কোনে খেলালে সেইটো পৰিচালকৰ খেল সেইটো কমপ্লিটলি পৰিচালক এইটো যি পপুলাৰলি ন'ন এজ SUV-ৰো কেছ আছে তাৰ আজি মই হয়তো 1-2টা কেছ ক'ব পাৰোঁ তাৰ নামটো SUV হ'ল কেনেকৈ সিদিনা সুধিছিলোঁ মোক কিবা কিবি কৈ থৈ গ'ল কিবা ক'লে সিদিনা মই নকওঁ তোমাক তুমি ক'ব লাগিব ক'ৰ পৰা আহিলে প্ৰথম বিদুৰ ভাইখন বনাইছিলে লকডাউনত চব বহি আছে কাৰো একো কাম নাই চব ঘৰে ঘৰে বহি থাকিবলগীয়া হৈছে চ' সেইখন তেনেকৈ বনোৱা হৈছিলে আৰু সেইটো মানে সি সুব্ৰত ইমান নিজে ছেটিছফাইড হোৱা নাছিলে প্ৰথমতে প্ৰডাক্টটো লৈ পেলাই সি ভাবিছিলে এনেই বনাইছোঁ আৰু কিবা এটা মানুহে ভাল পায় নে নাপায় নাজানো মানে ইউটিউবত যিখন ছিৰিজখন ত' মোৰ তালৈ এদিন ৰাতি গুৱাহাটীলৈ আহিছিলে চ' প্ৰণয় বোলে এইটো এনেই বনাই আছোঁ চোৱাচোন বোলে এনেই 1-2 মিনিটৰ ক্লিপ এটা দেখালে মই কৈছোঁ ভালেইটো হৈছে ঠিকেইটো আছে ভালেই লাগিছে চাই নিজৰ নামটো বোলে মই সুব্ৰত বুলি ৰাখিব বিচৰা নাই ইয়াত শ্বৰ্টকাট কৰি SUV বুলি দি দিওঁ নেকি মানুহে গম নাপাব যদি মানুহে বেয়া পায় তেতিয়া যদি এখন মানুহে বেয়া পায় তেতিয়া মই তাক সেইদিনা কৈছিলোঁ তুমি কি ভাবি এইটো দিলা নাজানো কিন্তু তোমাৰ এইটো নাম চবতকৈ বেছি পপুলাৰ হ'ব আজি সেইটো নামেৰে পৰিচিত হয় সেইদিনা বহুতখিনি কথা কৈ থৈ গ'ল মানে সেই লকডাউনৰ সময়ৰ কাহিনী এইটো কথা কিন্তু কোৱা নাছিলে নে কৈছিলে মই পাহৰি থাকিলোঁ বাৰু এইটো ছিক্ৰেট হয় আজি মই এইটো ভাল হ'ল এতিয়া গম পালোঁ বেয়া হ'ব বুলি ভাবি SUV দিছিলে মানে বেয়া হ'ব বুলি নহয় মানে হয়তো কিবা কাৰণে যদি মানুহে একচেপ্ট নকৰে যদি নকৰে পিছত বাৰু সেইটো হোৱা দেখা নগ'ল কাৰণ মানুহে এখন বহুত হিউজলি একচেপ্ট কৰিলে তাৰপিছতে দীক্ষুদাৰ যিটো গান চুৱেগ বিহু সেইটো এটা বেলেগ কনচেপ্ট বিহুক সেইটো প্ৰমোশ্যন কৰিবৰ কাৰণে দীক্ষুদাই মই বহিছিলোঁ চুৱেগ বিহু তাতে আইমিবাও বহিছিলে সেই শ্ব'টোত মোৰ লগত মনত পৰিছে য়েছ News 18ৰ কাহিনী সেইটো সেইদিনা ওলাইছিলে তোমাৰ কথা তো চুৱেগ বিহুত যেতিয়া মই সুধিছিলোঁ বিহুত বিহু হিচাপে থাকিব দিয়ক চুৱেগটো কিহৰ চুৱেগটো ছলমান খানে লিখে চুৱেগ বিহুৰ কনচেপ্টটো কি আছিলে চুৱেগ বিহু কনচেপ্টটো একচুৱেলি সেইটো একচুৱেলি মই আকৌ নাম ল'ব লাগিব সুব্ৰত কাকতিৰ নাম এইটো কাৰণে ল'ব লাগিব সি দীক্ষুদাক এটা মানে কৈছিলে যে নতুনকৈ এনেকৈ ল'ৰা এটা আছে মানে এতিয়া খুব ভাল কাম কৰি আছে এনেকৈ তাৰ নাম প্ৰণয় আপুনি তাৰ লগত কিবা এটা ট্ৰাই কৰিব নেকি তেতিয়ালৈকে দীক্ষুদাই মোক চিনি নাপায় তেতিয়ালৈকে মই অকল এটা গানহে কৰিছোঁ আশ্চৰ্যতাৰ তুমি
চ' কথামতে আহিলে দীক্ষুদা গানটো লৈ আহিছে দীক্ষুদাই চ' এইটো গানৰ মিউজিক কৰিব লাগে মই কৈছোঁ ঠিক আছে মই ট্ৰাই কৰি চাওঁ কিবা এটা ট্ৰাই কৰি চাওঁ তাৰপিছত এসপ্তাহ 10 দিনমান গ'ল মই কিবা এটা বনালোঁ চব আহিলে দীক্ষুদা আহিলে বিজিবা আহিলে সুব্ৰত আহিলে আৰু কোনোবা আহিলে কৈছে এইটো কি হ'ল বোলে চ' বিজিবা আহিলে দীক্ষুদা আহিলে সুব্ৰত আহিলে আৰু কোনোবা এজন দুজন আহিছিলে চ' বুজি নাপালে মানে কি হ'ল শুনালোঁ 2-3 বাৰ মানে ভাল লগা নাই মানে কিবা এটা এনেকুৱা টাইপ আছিলে নহয় এইটো মানে মই এতিয়া টিউনটো পাহৰি গৈছোঁ মানে এতিয়া বিদুৰ ভাই টিউনৰ কথা পাতি আছিলোঁ যে খেলি মেলি হৈ গৈছে অকণমান চ' মানে সেইটো বস্তু বহুত নতুন আছিলে তেতিয়া বহুত মিউজিকটো বহুত নতুন আছিলে চ' দীক্ষুদাই কৈছে এইটো ভাল লাগিব জানো বোলে চ' মই তেওঁক বহুত বুজালোঁ যে এইটোৱে চলিব চ' পিছত তেওঁ কনভিন্স হ'লগৈ আৰু পিছৰখিনি হিষ্ট্ৰী মানুহে সেইটোতো এটা নতুন কমপ্লিট নতুন সোৱাদ পালে আৰু সেইটোৰ পৰাও বিহুৰ ট্ৰেণ্ডটো বহুত বেলেগ হৈ গ'ল তেতিয়াৰ পৰা চ' সেইটো কাহিনী তেনেকুৱা প্ৰথমতে একচেপ্ট কৰা নাছিলে তাৰপিছত ৰিচাৰ কাহিনীও ধেৰ তাইৰ বহুত গান কৰিলে সেইদিনা তাই এটা কথা ক'লে তাই প্ৰথম ইণ্টাৰভিউ মোৰ লগত প্ৰথম বিহু ফাংচনখন গহপুৰত তো এনেকুৱা ৰিচাৰ সেই গানটো অকণমান চুই যাম নেকি একদম ৰিচাৰ সেই গানটো এনেকুৱা হ'ল সেই গানটো কম্প'জ কৰিছিলে চিন্ময় কৌশিক আৰু জয় নিৰ্বাণে CJM বুলি এটা ইউটিউব চেনেল আছিলে চ' তাত সেই গানটো আপলোড হৈছিলে পিছত চ' তেতিয়া সিহঁতৰ চব কাম মই কৰি আছিলোঁ আৰু যিকেইটা কাম কৰিছিলোঁ সেইটো টাইমত মানুহে বহুত ভাল পাইছিলে চ' এইটো গান তেতিয়া দিয়া হ'ল ৰিচাক আৰু ৰিচা আহিলে গাবলৈ তাই গানটো খুব ভাল পালে গানটো গাবলৈ আহিলে আৰু মই মানে এটা কামত ভাল কি মই মানুহক কামোৰ দিয়াত খুব ভাল হয় মানে পটককৈ ছেটিছফাইড নহওঁ আৰু মানে মই অলপ এৰি নিদিওঁ মানে এতিয়া হয়তো বেলেগ কম্প'জাৰৰ কথা নাজানো মোৰ লগত কিছুমান ছিংগাৰ এনেকুৱাও আছে কান্দি মোলৈ ফোন কৰে প্ৰণয় দা আৰু নালাগে নেকি আৰু মানে আৰু নাগাওঁ আৰু হ'ব এইখিনি যথেষ্ট ভাল হৈছে মই সিহঁতক কওঁ যে তুমি আৰু এদিন গাই চোৱাচোন কিজানি আৰু ভাল হয় চ' তেনেকৈ তাইকো খুব কামোৰ দি গম পালোঁ 2-3 দিনমান গোৱালোঁ তাৰপিছত যেতিয়া গানটো ওলাইছে একচুৱেলি তেতিয়া মই ইমান টিকটক বা এইবোৰ ছ'চিয়েল মিডিয়াত খুব কম থাকোঁ ত' মোক সেইটো ফোন কৰিছে আৰু এইটো গান দেখোন একদম ভাইৰেল হৈ গৈছে চবফালে মানে চ' সেইটো চাগে টিকটকত ভাইৰেল হোৱা চাগে সেইটো ফাৰ্ষ্ট বা ছেকেণ্ড গান আছিলে অসমত তেনেকুৱা কিবা এটা হ'ব চ' তেতিয়াৰ পৰা তাইৰ লগত মোৰ চিনাকি আৰু তেতিয়াৰ পৰা তাইও চাগে গোটেইখিনি কাম মই কৰিয়ে আছোঁ আৰু এটা প্ৰশ্ন মই তোমাক সুধিবই লাগিব বহুতে চৰ্চা কৰে কোনোবা এগৰাকী কণ্ঠশিল্পীৰ তেখেতৰ গানটো ইউটিউবত শুনি খুব ভাল লাগে ঠিক আছে আমি শুনিলোঁ যেতিয়া তেওঁ ষ্টেজত যাব বা যেতিয়া তেওঁ সচৰাচৰ এনেকুৱা অনুষ্ঠানত গাবলৈ দিয়া হ'ব তেওঁ হয়তো কিবা এটা অজুহাত দেখাব নহ'লে তেওঁ অকণমান যিটো সময়ত গাইছিল তাতকৈ হয়তো স্কেলটো ল'ব এনেকুৱা ধৰণৰ মানে অজুহাতৰ পিছত অজুহাত সেই বস্তুটো বহুত কণ্ঠশিল্পীৰ লগত দেখা পাইছোঁ মই যিটো জড়িত হৈ আছোঁ কোনোবাই কয় সেইটো অটোটিউনৰ কাৰণে হয় কোনোবাই কয় আপোনাৰ দৰে মিউজিক ডাইৰেক্টৰে তেওঁলোকক অকণমান মৰম কৰে আৰু সেইকাৰণে চলি যায় গান একচুৱেলি কি হয় ইয়াত দুটা কথা আহিব এতিয়া যেনেকৈ এজন মানুহ দেখাত খুব ধুনীয়া হ'ব পাৰে কিন্তু তেওঁ কেমেৰা ফ্ৰেণ্ডলি নহ'ব পাৰে কেমেৰা লেন্সত তেওঁক ভাল নেদেখাবও পাৰে কিন্তু এজন মানুহ আপুনি হয়তো লগ পাওঁতে হয়তো খুব ধুনীয়া নালাগিব পাৰে দেখাত এট্ৰেক্টেড নালাগিব পাৰে কিন্তু যেতিয়া আপুনি লেন্সত চাব তেওঁৰ সেই বস্তুটো পাই যাব আপুনি কেমেৰা ফ্ৰেণ্ডলি হয় চ' ইয়াতো তেনেকুৱা দুটা বস্তু আছে মাইক ফ্ৰেণ্ডলি হয়নে নহয় ভইচটো মাইক ফ্ৰেণ্ডলি হয়তো লাইভত বহুত মানুহে বহুত ভাল গাই দিয়ে যেতিয়া ষ্টুডিঅ' আহে তেতিয়া তেওঁ সেই গানটো হয়তো 100% দিব নোৱাৰিব পাৰে আৰু এনেকুৱাও বহুত ছিংগাৰ আছে যি হয়তো বহুত ষ্টুডিঅ' ফ্ৰেণ্ডলি হয় ষ্টুডিঅ'ত তেওঁ বহুত কমফৰ্টেবল হয় গাবলৈ কিন্তু বাহিৰত যোৱাৰ লগে লগে হয়তো তেওঁ সেই এনভাইৰমেণ্টটো নাপায় বা সেই প্ৰপাৰ চাউণ্ড ছিষ্টেম নাপাব পাৰে কিবা এটা নাপাব পাৰে যাৰ কাৰণে তেওঁ অলপ ইফাল সিফাল হৈ যোৱা আমি দেখা পাওঁ কেতিয়াবা নিশ্চয়
চ' সেইটো এক নম্বৰ কথা। সেইটো কাকো দুখ দিব নোৱাৰি, সেইটো কাকো দুখ দিব নোৱাৰি। দুখ হয়তো মই দুখ নিদিওঁ, কিন্তু মই চব ছিংগাৰকে এটা মোৰ ফালৰ পৰা এটা অনুৰোধ কৰিম যাতে ডেইলি প্ৰেক্টিছ কৰে। ৰেৱাজ বুলি যিটো কওঁ, প্ৰেক্টিছ বুলি যিটো কওঁ, উইদাউট ৰেৱাজ কোনো মানুহ ষ্টেজত ভাল গাব নোৱাৰে। কাৰণ আমি ষ্টুডিঅ'ত কি কৰোঁ, কেতিয়াবা আমি কাটকৈ লওঁ, এটা পেৰাগ্ৰাফ ল'লোঁ, ধৰক অ'কে ভইচটো অকণমান ৰেষ্ট দিওঁ 10-15 মিনিট, আকৌ নেক্সট পেৰাগ্ৰাফটো ল'লোঁ, কেনেকৈ আমি এডিট কৰিব পাৰোঁ। যেনেকৈ ধৰক আপুনি এটা ইণ্টাৰভিউ এটাও, এঘণ্টা ইণ্টাৰভিউ এটা আমি 1.5 ঘণ্টাটো ল'ব পাৰোঁ বা 1 ঘণ্টা 15 মিনিটৰ কাৰণে ল'ব পাৰোঁ, কাট কৰিব পাৰোঁ। ষ্টেজত আমি কাট কৰিব নোৱাৰোঁ। এটা গান লাইভ গালে এবাৰতে কমপ্লিট A to Z এবাৰতে গাব লাগিব আৰু একদম প্ৰপাৰ গাব লাগিব। সেইটোৰ কাৰণে ডেইলি ৰেৱাজ লাগিব। যদি সেইটো তেওঁৰ প্ৰিপেৰেশ্যন নাই, তেওঁ ষ্টেজত চব ওলাই যাব। বুজিলোঁ। চ' সেইকাৰণে মই যিমানখিনি আৰু কণ্ঠশিল্পী আছে, যিমানখিনিয়ে চব ভাল কৰি আছে বা গান গাবলৈ ট্ৰাই কৰি আছে, ৰেৱাজ কেতিয়াও কমাই নিদিব। ৰাইট। আৰু স্পেচিয়েলি ৰাতিপুৱা। আৰু এটা প্ৰশ্ন হয় তাতে, অসমত এনেকুৱা বহু শিল্পী মই লগ পাইছোঁ যথেষ্ট ভাল ভাল গান গাইছে, বহুত ধুনীয়া ধুনীয়া, মানে তেওঁলোকৰ কণ্ঠ শুনিলে মই কেতিয়াবা ভাবোঁ এওঁলোক কেলৈ ওলাই অহা নাই, এওঁলোকক কেলৈ ৰাইজে মতা নাই, বিহু ফাংচনত এওঁলোকক 5-6 লাখ টকা দি পেলাই কিয় মতা নাই, সেই বস্তুটো তেওঁলোকৰ ক'ত প্ৰব্লেমটো থাকে? সেইটো আপুনি বিৰাট ভাল কুৱেশ্যন এটা সুধিছে। ইয়াত আৰু এটা বস্তু দেখা যায়, এতিয়া ছাপ'জ জুবিনদাৰ গান এটা বা কোনোবা বেলেগ এজন শিল্পীৰ গান এটা খুব কাভাৰ দিয়া দেখা যায়, যিবোৰ কাভাৰ বুলি কয়, কাভাৰ চং। যেতিয়া ধৰক জুবিনদাৰে গান হওক, কিবা যিকোনো আৰ্টিষ্টৰে গান হওক, যেতিয়া মানুহে খুব কাভাৰ দিব ধৰে, ক'ৰবাত গৈ 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 তেওঁক এটা কপি কৰাৰ নিচিনা বস্তু এটা হৈ যায়। যে কাৰণ কাভাৰ দিলে কি হয়, এক্সাম্পল জুবিনদাৰ কথাই লৈছোঁ, কাৰণ এনেই তেওঁৰ নামটো লৈ লৈছোঁ। কাৰণ ছাপ'জ মই এতিয়া জুবিনদাৰ গানটো গাব ট্ৰাই কৰিলোঁ, মই সেইটোৱে ট্ৰাই কৰিম যে তেওঁৰ গানটো মই একজেক্টলি তেওঁৰ নিচিনাকৈ গাওঁ। যেতিয়া এজন মানুহে 2-3 বছৰ 4 বছৰ অকল সেইটোৱে কৰি থাকিব, তাৰ নিজস্বতা নোহোৱা হৈ যাব। যিটো প্ৰবীণ বৰাৰ লগত হৈছিলে, সেইটো একজেক্টলি নাম ক'ব তেনেকৈ দিগদাৰী হয়, বিকজ তেওঁৰ নিজৰ এটা গায়ন শৈলী আছে, তেওঁৰ নিজৰ জেগাত খুব ভাল কাম কৰি আছে। এতিয়া নহয়, এটা সময়ত হৈছিল, আৰু এইটো জুবিন দাই নিজে তাক কৈছিলে, তই এনেকৈ নকৰিবি, তই নিজৰ হেৰি কৰ। হয়, মানে সেইটো কথা হয়তো মই একজেক্টলি গম নাপাওঁ, কিন্তু মানে যদি কিবা কাৰণে তেনেকুৱা হৈছিলেও তেওঁ বাৰু নিজকে যথেষ্ট প্ৰেক্টিচ কৰি পেলাই এটা এতিয়া তেওঁৰ এটা নিজৰ সুকীয়তা আছে, নিজৰ নাম আছে, বৈশিষ্ট্যতা আছে। চ' আৰু মই সেইটোৱে কথা ক'ম যে নিজস্বটো। ইয়াত আৰু এটা কথা আহি পৰে, এতিয়া ছাপ'জ এই কথাটো শুনি পেলাই অলপ বেয়া হ'ব, সাৰেগামা হওক, সাৰেগামাপা হওক, ইণ্ডিয়ান আইডল হওক, ভইচ অফ ইণ্ডিয়া, ৰিয়েলিটি শ্ব'জ, তাত বহুত ভাল ভাল ছিংগাৰ্ছ আছে, এক্সট্ৰিমলি গুড ছিংগাৰ্ছ। মানে আমি তেওঁলোকৰ আগত চাগে একোৱেই নহয়, ইমানেই ভাল গায়, অৰিজিনেল গানকেইটাতকৈও বেছি ভাল গাই দিয়ে। কিন্তু তেওঁলোকক প্লে'বেক কৰিবলৈ হয়তো ইমান সুবিধা পোৱা নাই। প্লে'বেক কৰিবলৈ সুবিধাটো তেতিয়াহে পাব যেতিয়া তেওঁলোকৰ গায়কীত নিজস্বতা থাকিব। নিজৰ গান এতিয়া ছাপ'জ সুনিধি চৌহানৰ গান এটা হওক, শ্ৰেয়া ঘোষালৰ গান এটা হওক, যেতিয়া সেই ছিংগাৰগৰাকীয়ে গাব, এনেকুৱা লাগিব যাতে এইটো তেওঁৰেই গান হয়, এইটো শ্ৰেয়া ঘোষালৰ গানেই নহয়, মানে তেওঁৰ গান হয়, সেই ফিলটো লাগিব, নিজস্বতাটো লাগিব। তেতিয়াহে ইয়াত মানে আপুনি যিটো কথা ক'লে যে 5 লাখ 6 লাখ 7 লাখ হোৱাট এভাৰ, তেতিয়া তেওঁলোকৰ মাৰ্কেট ভেলুটো বাঢ়িব। এই বস্তুটো মই খোলাকৈ কৈছোঁ বাৰু, কেইবাবাৰো কৈছোঁ। নাহিদ আফ্ৰিনক মই সৰুৰ পৰা পাইছোঁ, তাই ইণ্ডিয়ান আইডল জিকি অহাৰ পিছৰ পৰা পাইছোঁ। তাই খুব ভাল গান গায়, খুব ধুনীয়া গান গায়, ভাল ছিংগাৰ। আজি তাই ডাঙৰ হ'ল, কিন্তু তাইৰ সেই বস্তুটো থাকি গ'ল, তাইৰ নিজস্বতা গান নাই। নিজৰ গান নোহোৱাৰ কাৰণে তাই কৰি আছে, কাম কৰি আছে, কিন্তু আমি যিমানখিনি তাইৰ প্ৰতি বিচাৰিছিলোঁ সেইখিনি এতিয়াও চাগে ক'ৰবাত পোৱা নাই, বা এতিয়াও আশাত আছোঁ, আমি আশাত বন্দী হৈ আছোঁ এই বস্তুটো। সেইটো একচুৱেলি মই তেওঁক যিমানখিনিলৈকে পাৰ্চনেলি জানো, নাহিদে মোৰ ওচৰতো আহিছে, চ' মই নাম ল'লে তেনেকৈ ভুল হ'ব, কিন্তু তাইও হয়তো পঢ়া শুনাটো মাজতে খুব ব্যস্ত হৈ গৈছিলে, চ' যথেষ্ট ব্যস্ত হৈ গৈছিলে। এতিয়া তাই আকৌ নতুনকৈ ফ্ৰেছলি বহুত কাম ষ্টাৰ্ট কৰিছে, সেইটো মই জানো মানে। আৰু তাই বিৰাট ভাল ছিংগাৰ, বিৰাট টেলেণ্টেড ছিংগাৰ, আৰু মই মানে একদম চিয়'ৰ যে তাই বহুত আগত যাব। সেইটো নাহিদলৈ শুভেচ্ছা থাকিল। চ' এনেকৈ যদি গৈ থাকোঁ তেতিয়াহ'লে প্ৰণয়ৰ মোৰে কথা শেষেই নহ'ব। আৰু ভাল লাগিছে মোৰ, জানানে, মই কিছুমান নতুন কথা শিকিব পাৰিছোঁ আৰু জানিব পাৰিছোঁ। আৰু অনুষ্ঠান কৰিবলৈ হ'লে মই অলপ ব্লেংক হৈ লওঁ, আৰু তেতিয়া মই জানিবলৈ মনটো থাকে, আৰু তেতিয়া প্ৰশ্ন ওলাই থাকে, গৈ থাকে। চ' প্ৰণয়ৰ পৰা বেছি সময় নল'ম, আৰু যথেষ্ট সময় লৈছোঁ, কিন্তু প্ৰণয়ে মোক
দুটা গান শুনাই থৈ যাব লাগিব এটা হ'ল বিদুৰ ভাইৰ নতুন গানটো যিটো সেই সন্তান জন্ম হোৱাৰ সময়ত গোৱা গানটো আৰু ৰঘুপতিত সেই মৃত্যুৰ সময়ৰ গানটো জন্ম আৰু মৃত্যুৰ দুটা গান প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ললো আমি কৰোণাময়ী তুমি কৰি অপৰাধ শত গাই হৰি নাম জন থেংক ইউ উমলিছে উলাহতে জান মোৰ কুলি যাৰে থমকিছে হেঁপাহতে দুভৰি মোৰ পলকতে উমলিছে উলাহতে জান মোৰ কুলি যাৰে থমকিছে হেঁপাহতে দুভৰি মোৰ পলকতে সৰু সৰু আঙুলিতে মৰমৰে বুলনি এটি দুটি নিচুকনিতে যায় টোপনি দুবাহুতে ললো তুলি মৰমেৰে সাৱতি হিয়াতে মোৰ আলসুৱা অকমানি পৃথিৱী প্ৰণৱ গানটো ইমান ধুনীয়াকৈ গালা ভাল লাগিল আৰু ইয়াত যদি কীবৰ্ডখন হ'লহেঁতেন আৰু ফিলত গুচি যাব পাৰিলোহেঁতেন এনিৱে খুব ভাল লাগিলে ধন্যবাদ আৰু গান গোৱাত বেছি প্ৰিফাৰেঞ্চ দিয়া নে মিউজিক কৰাত বেছি প্ৰিফাৰেঞ্চ দিয়া এতিয়া 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 বৰ্তমান দুইটাতে সমান বৰ্তমান দুইটাতে গান গায়ো আছা গান তেনেকৈ গোৱা নাই গান এতিয়ালৈকেতো অকল দুটাই গাইছোঁ নাৰায়ণটো গালোঁ আৰু ইয়াত এটা গান গাইছোঁ চ' ভৱিষ্যতে তেনেকুৱা নিজৰ কিছুমান পৰিকল্পনা আছে এতিয়া চাগে নিজে হাতত ল'ম মানে গান গাবলৈ একচুৱেলি মোৰ সাহসটো হোৱা নাছিলে এইবোৰ কৰি কৰি চ' এতিয়া অলপ মানুহে যেতিয়া ইমান এপ্ৰিচিয়েট কৰিছে চ' তেতিয়া অলপ চাগে সাহস পাইছোঁ আৰু এইফালে মিউজিকৰ কামততো ব্যস্ততাটো বেছি সেইটোতো আছেই সেইটো আছেই চিনেমা এতিয়া হাতত কিমানখন আছে একেলগে জমা হয় চিনেমা তেনেকুৱা নাই বেছি জমা হৈ থকা নাই কিন্তু হয়তো চাগে আৰু 2-3খন চিনেমা চাইন হ'ব পাৰে এইদিনৰ ভিতৰতে আৰু সিদিনা সুব্ৰতই ক'লে বিদুৰ ভাইত প্ৰডিউচাৰ 22 জন মই কৈছোঁ এইখন ষ্টক মাৰ্কেট নে এখন চিনেমা বোলো এইখন ষ্টক মাৰ্কেটৰ পৰাও ইনফ্লুৱেঞ্চ কৈছোঁ গোটৰ মিটিঙৰ পৰা ইনফ্লুৱেঞ্চ হৈছে তেনেকুৱাই এতিয়া গৈ থাকিলে পাৰ্চেণ্টেজ আহিব লাহেকৈ ঘৰতে থাকিব এতিয়া আৰু চাওঁ কি হয়গৈ ভগৱানে ক'ব আৰু এইটো ভাল হওক আৰু এটা প্ৰশ্ন মোৰ থাকি গ'ল সুধিবলৈ হয় যেতিয়া আমাৰ চিনেমাত এই মিউজিকত ফ'ক মিউজিক যেতিয়া এড কৰা হয় যেনেকৈ বিদুৰ ভাইখনতে আমি গম পালোঁ সেই বস্তুটো অকণমান বুজাই দিয়া না সেই বস্তুটো আমি ট্ৰাই কৰিছিলোঁ যে যিটো অৰ্কেষ্ট্ৰেশ্যন হয় অৰ্কেষ্ট্ৰেশ্যনৰ লগত ষ্ট্ৰিংছ ব্ৰাছ এই গোটেইখিনিৰ লগত আমাৰ থলুৱা কিছুমান বস্তু আহক যেনে ধৰণক আমাৰ ভাওনাৰ বচন খোলৰ সেইখিনি চ' ইয়াত দেখিব যিটো বেছি নকওঁ বাৰু এতিয়া ক'লে ষ্টৰি এনেকৈ ৰিভিল হৈ যাব পাৰে কিন্তু আপুনি দেখিছে তাত চিন এটা আছে বেজৰ চিন এটা আছে চ' তাতে খোল বাদন কৰিছে তাৰ লগত ভাওনাৰ বচন কিছুমান গৈ আছে কিন্তু তাৰ লগত আকৌ ষ্ট্ৰিংছো গৈ আছে অৰ্কেষ্ট্ৰেশ্যনো গৈ আছে চ' এই গোটেইখিনি ইয়াত এটা ব্লেণ্ডিং কৰা হৈছে
চ' তেনেকুৱা চিনখিনিক একচুৱেলি আৰু ইণ্টাৰেষ্টিং বনাব ট্ৰাই কৰা হৈছে BGM ৰ থ্ৰুৱেদি চিনখিনিতো অলৰেডি ভালেই আউটষ্টেণ্ডিং চিনছ হয় কিন্তু BGM ৰ থ্ৰুৱেদি যাতে আৰু পুচ দিব পাৰোঁ মানুহে যাতে চাই আৰু ইণ্টাৰেষ্টিং পায় সেই বস্তুটো ট্ৰাই কৰা হৈছে ইয়াত মানে এটা কথা কৈ থওঁ আপোনালোকে বিদুৰ ভাই যিসকলে চাইছে যিসকলে চাবলৈ যাব বা যিসকলে আকৌ এবাৰ চাব তেওঁলোকে মই কওঁ যে অভিনয়টো চাবই কাহিনী চাবই কেনেকৈ কাক কেনেধৰণে কি কৰা হৈছে সকলোবিলাক আপোনালোকে খুব মজা পাইছে তাৰ সমানে আপুনি অন্ততঃ প্ৰণয়ৰ মিউজিকখিনিও শুনি গৈ থাকিব তেতিয়া বেছি ভালকৈ ফিলটো পাব হয়নে প্ৰণয় একচুৱেলি BGM বস্তুটো ছাবকনচিয়াছ হয় ছাবকনচিয়াছ মানে এনেকুৱা ধৰণে হয় যেতিয়া আমি চিনটো চাওঁ আমি তাত সোমাই যাওঁ চ' ইয়াৰ কামটোৱে সেইটো যে আপোনাক আপুনি গম নোপোৱাকৈ যাতে আপুনি তাত নিজে গৈ সোমাই যায়গৈ চ' কিন্তু এতিয়া মানুহে লাহে লাহে BGMও বেলেগকৈ শুনিব ধৰিছে আৰু যথেষ্ট প্ৰশংসাও কৰিছে চ' এইটো কাৰণে এক্সট্ৰাকৈ শুনাৰ কিবা ছিষ্টেম আছে নেকি এক্সট্ৰাকৈ শুনাৰ ছিষ্টেম নাই কিন্তু আমি যিহেতু মানে মানুহৰ পৰা ইমান ফিডবেক ভাল পাইছোঁ চ' ভাবিছোঁ ইয়াৰ BGMখিনি চাগে আমি এক্সট্ৰাকৈ আপলোড কৰিম নাই আজিকালি মানুহে এইবিলাক খুব নটিচ কৰে হয় আৰু আজিকালি যিবিলাক হল আহিছে ন এতিয়া আমি যিখিনি ডাঙৰ হলত চাবলৈ গৈছোঁ তাত খুব ধুনীয়াকৈ ভাল চাউণ্ড ছিষ্টেম খুব ধুনীয়া চাউণ্ড ছিষ্টেম এটা পইণ্টলৈকে আমি ধুনীয়াকৈ কেতিয়াবা এনেকুৱা নালাগেনে গানটো কৰি দিলোঁ মিউজিক হৈ গ'ল ছিংগাৰগৰাকী জনপ্ৰিয় হৈ গ'ল ক'ৰবাত নামটো অকণমানকৈ ওলাই থাকিলে ক'ৰবাত কেতিয়াবা অকণমান পেইন এটা থাকি যায় নে বাৰু পেইন একচুৱেলি তেনেকৈ কেতিয়াও ভাবা হোৱা নাই কাৰণ ভাবা এইটো কাৰণে হোৱা নাই যদি মোৰ ওচৰলৈ আহিছে এটা গান বনাবৰ কাৰণে মোৰ কামটোৱে হৈছে তেওঁক যিমানখিনিলৈকে পাৰি পুছ কৰাটো তেওঁৰ নিজৰ লিমিট পুছ কৰাটো সেইটো মোৰ দায়িত্ব হয় চ' সেইকাৰণে যে ক'লোঁ কেতিয়াবা 3 দিন 4 দিন 5 দিনো গান গাওঁ মই কিছুমানে অলপ বেয়াও পায় কান্দেও যে ইমান দিনৰ কি গান গাব লাগে কিন্তু সেইটো একচুৱেলি তেওঁলোকৰ ভালৰ কাৰণে চ' সেইটো মই নিজৰ নামৰ কাৰণে নহয় কিন্তু যাতে গানটো অডিয়েঞ্চৰ ওচৰলৈ গৈ পাওক সিমানখিনি ভাল হয় সিমানখিনি কোৱালিটি ৱৰ্ক হয় সেইটোৰ কাৰণে এইটো কৰোঁ আৰু নাভাবোঁ যে নিজৰ নামটো ক'ৰবাত উজ্জ্বল হৈ আছে বুলি কাৰণ মানুহে আজিকালি সকলো জনা হৈছে যেনেকৈ চিনেমা এখন চাব গ'লে মানুহে অকল আজিকালি কাহিনী বা অভিনেতাৰ কথা নিলিখে বেকগ্ৰাউণ্ড মিউজিকৰ কথা লিখে চিনেমেটোগ্ৰাফীৰ কথা লিখে ডিৰেকশ্যনৰ কথা লিখে চব লিখে চ' মানুহক আজিকালি আপুনি মানে কোনোফালেদি বুবক বনাব নোৱাৰে মানুহে চব জানে ৰাইজে জনতা চিনেমাখনতে কোৱা হৈছে বিদুৰ ভাইত ৰাইজে জনতা জনতা নহয় জনতাই ৰাইজ নহয় ৰাইজে জনতাই জনাৰ্দন সেইটোৱে সেইটোৱে আৰু জনতাই চব জানে জনতাই এনিৱে আৰু 2টা প্ৰশ্ন আছে মোৰ সুধিবলৈ তাৰপিছতে আমি বিদায় ল'ম খুব বেছি ভাল লাগিলে আজি অনুষ্ঠানটো আৰু আপোনালোকে নিশ্চয় খুব বেছি ভাল পাইছে আজি মই 7 শব্দটোক লৈ পেলাই কিছু প্ৰশ্ন আছে সুধিবলৈ যিহেতু সুৰ আমাৰ 7টা আমাৰ বাৰ 7 আমি যদি কওঁ ৰং বেগনী সেহা সুৰ সূৰ্যৰ 7টা ঘোঁৰা হয় ধোনীৰ জাৰ্চি নম্বৰ 7 হয় ৰোনাল্ডোৰ জাৰ্চি নম্বৰ 7 পৃথিৱীত 7টা আশ্চৰ্যকৰ বস্তু আছে ঠিক আছে এনেকৈ যদি চাওঁ 7 কি আছে আৰু ক'ৰবাত কোনোবাই কয় 7টো হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ এটা বিশেষ নম্বৰ আৰু সেই 7ক লৈ তুমি কাম কৰা মাত্ৰ 7টাই সুৰ একচুৱেলি এইখিনিতে অকণমান বহুতে ভাবে যে সুৰ 7টা হয় 7টা কিন্তু আমি পাহৰি যাওঁ যে তাৰ মাজতো কিছুমান সুৰ আছে মানে এনেকুৱা ধৰণৰ হয় সা ৰে গা মা পা ধা নি সা বুলি যিটো কয় সা ৰে ৰে সেই তাত ৰে একচুৱেলি 2টা আছে যদি মই ক্লাছিকেল টাৰ্মছৰ পৰা চাওঁ সা এটা কোমল ৰে বুলি কয় এটা ৰে বুলি কয় তেনেকৈ চাব গ'লে একচুৱেলি আমাৰ সুৰ 12টা হয়গৈ 5টা আৰু আছে তাত কিন্তু সেইকেইটা উজ্জ্বল হৈ থাকে আমি এতিয়া সা ৰে গা মা পা ধা নি সা নি না পা মা গা ৰে সা এনেকৈ গাওঁ কিন্তু সা ৰে ৰে গা গা মা মা তেনেকৈ গৈ থাকে তাত এটা কোমল ধা আছে কোমল নি আছে তেনেকৈ আৰু 5টা আছে টোটেল 12টা হয়গৈ অ'কে ঠিক আছে মই 12টা বুলিয়ে ক'লোঁ বাৰু তথাপিও 7টা বুলিয়ে ক'ম প্ৰশ্নটো 7ৰ পৰা এই 7টাৰ ভিতৰত এই 7টাইতো আছে এইকেইটা তাতেইতো কৰিব লাগিব চব তাৰ ভিতৰত পৃথিৱীততো সেই 7টাৰ পৰাই ওলাই আছে হয় হয় ইটোৰ লগত সিটো নিমিলে সিটোৰ লগত সিটো নিমিলে হয়নে একদম মানিব লাগিব কিন্তু চ' সেইটো একচুৱেলি
সেইটোৱে পাৱাৰ, সেইটো চাগে শক্তি, সেইটো চাগে মিউজিকৰ পাৱাৰ হয়, মিউজিকৰ পাৱাৰ আৰু এনেকুৱা হয় এইবোৰ চব ফিল ড্ৰিভেন হয়। এতিয়া চাওক আমাৰ বিহুৰ নোট আমি এইটো পেণ্টাটনিক স্কেল বুলি কোৱা হয়, 5টা নোট থাকে। 5টা নোটৰ ভিতৰতে চব বিহু 5টা নোটৰ ভিতৰতে গোটেই বস্তুটো, যিটো ব্লুজ স্কেল বুলি কোৱা হয়, সেই 5টা নোটৰ ভিতৰতে। কিন্তু চাওক আমাৰ বিহুবোৰ শুনিলে কেনেকুৱা লাগে, এনেকুৱাতো নহয় যে চব বিহু একেই শুনিবলৈ, তাতে কিমান ভেৰাইটি 5টা নোটৰ ভিতৰতে। ইয়াততো আমি 2টা নোট এক্সট্ৰা পাই আছোঁ, 7টা পাই আছোঁ, চ' তাত কিমান ভেৰাইটি হ'ব পাৰে। লেংগুৱেজ বহুত থাকে, গতিকে এই সংগীতৰ লেংগুৱেজটোৱে কি কয়? সংগীতৰ লেংগুৱেজটো এনেকুৱা, এইটো বুজিবৰ কাৰণে লিৰিক্স বুজি নাপালেও হয়। কাৰণ এতিয়া আমি বহুত এনেকুৱা হৈছে, কোৰিয়ান গান কেতিয়াবা মই শুনি থাকোঁ, লেংগুৱেজ বুজি নাপাওঁ। চাউথ ইণ্ডিয়ান গানো মই বহুত শুনো, মই একো লেংগুৱেজ বুজি নাপাওঁ। বেংগলী অলপ চলপ বুজি পাওঁ, ইমানো ভালকৈ বুজি নাপাওঁ। বেংগলী গানো বহুত শুনো, মাৰাঠী গান আছে, আপুনি শুনি চাবচোন। এনেই শুনি চালে যিটো আপোনাৰ এনে ক'ৰবাত বাজি আছে, আপোনাৰ কাণখনে ভাল পালে, আপুনি শুনিলে, সেইটোৱে আপোনাৰ কাৰণে ভাল মিউজিক। তুমি ৰিকল কৰি থাকক, সেইটো আপোনাক অকল গানৰ টিউনটো আৰু মিউজিকে দি আছে, কাৰণ আপুনিতো লিৰিক্স বুজিয়ে নাপায়। লিৰিক্স সেইটোতো এডিশ্যন এটা, সেইটো যদি বুজি পাই যায় সেইটো মানে সোনে পে সুহাগা। কিন্তু লিৰিক্স বুজি নোপোৱাকৈও বহুত মানুহে বহুত ভিন্ন ধৰণৰ গান শুনি থাকে। চ' মই ভাবোঁ মিউজিকৰ পাৱাৰ সেইটোৱে, আৰু সেইটো পাৱাৰ বেলেগ ক'তো নাই। আপুনি লেংগুৱেজ বুজি নোপোৱাকৈ কিতাপ এখন পঢ়িব নোৱাৰে, কিন্তু কবিতা এটা পঢ়িব নোৱাৰে, তাৰ কাৰণে আপুনি লেংগুৱেজ জানিবই লাগিব। কিন্তু মিউজিকে এনেকুৱা এটা বস্তু য'ত লেংগুৱেজ একো নজনাকৈ সেইটো এনেই শুনি থাকিব পাৰে, আৰু সেইটো শুনি আপোনাৰ ভালো লাগি থাকিব পাৰে, আৰু সেইটো শুনি কেতিয়াবা আপোনাৰ মন বেয়া হ'লে কান্দিবও পাৰে উইদাউট ন'য়িং দ্য লিৰিক্স। য়েছ, বঢ়িয়া, খুব ভাল লাগিল। আৰু এটা প্ৰশ্ন থাকি গ'ল, হুক লাইনৰ ওপৰত কথা এটা থাকি গ'ল। আজিকালি গানবোৰ দেখিছোঁ অকল গোটেই গানটোত অকণমান ভাইৰেল হ'ব, যিকণ ভাইৰেল ছোৱালীয়ে নাচিব, ৰিল বনাব, আৰু সেই তাৰপিছত গানটো হিট। বহুতে কৈ থাকে হুক লাইন কোনটো গানটোৰ, হুক লাইন কোনটো, মোক হুক লাইন লাগে। বাকী গানৰ ভিতৰত যি আছে যি নাথাকে পিছৰ কথা। হুক লাইনটো সেইটো ভাল হৈছে নে বেয়া হৈছে আমাৰ অসমীয়া সংগীত জগতখনৰ কাৰণে? সেইটো একচুৱেলি মই খুব ভাল বুলি নাভাবোঁ। ভাল বুলি এইটো কাৰণে নাভাবোঁ, আমি যেতিয়া গান এটা শুনো, পাৰ্চনেলি মই মোৰ নিজৰ কথা কৈ আছোঁ, মই গোটেই গানটো শুনিব বিচাৰোঁ ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে, আৰু সেই বস্তুটো মই তেতিয়াহে শুনিব পাৰিম যেতিয়া ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে গোটেই বস্তুটো ভাল হ'ব, বা তাৰ এটা প্ৰপাৰ মিনিং থাকিব, গোটেই গানটোৰ টিউন ভাল হ'ব, লিৰিক্স গোটেই গানটোৰ ভাল, মিউজিক ভাল, তেতিয়াহে আমি শুনিব পাৰিম। যদি কোনোবাই সেইটো কৰি আছে যে 2টা লাইন যেনে তেনে বনাওঁ, ৰিলছত চলিব, বাকী গানটো যি হয় হওক, চ' সেইবোৰ বস্তু বহুত ক্ষণস্থায়ী বস্তু। তেতিয়া নাৰায়ণৰ নিচিনা গান নহয়গৈ সেইটো। নাজানো, সেইটোতো বাৰু মানে আপোনাৰ বৰপ্পান আপুনি কৈছে মোক, কিন্তু ক্ষণস্থায়ী বস্তুবোৰ সেইটোৱে 3 দিন 4 দিন চলিব পাৰে, 5 দিন চলিব পাৰে কিবা কাৰণে, কিন্তু তাৰপিছত সেইটো যি নোহোৱা হ'ল সেইটো নোহোৱাই হৈ যাব, তাৰ কোনো ভেলিডিটি মানে নাই। চ' সেইটো মই ইমান ভাল বুলি নাভাবোঁ সেই কথাটো। আৰু আমাৰ এতিয়া আপুনি পুৰণা দিনৰ গানবোৰ কিয় শুনি থাকে, কিশোৰ কুমাৰ গান, মহম্মদ ৰফিৰ গান এতিয়াও কিয় শুনি থাকে, জয়ন্ত হাজৰিকাৰ গান, ভূপেন হাজৰিকাৰ গান, সেইবোৰ চিৰস্থায়ী গান হয়, সেইবোৰ ক্লাছিক হয়। চ' আমাৰো মাইণ্ডছেটটো তেনেকুৱা হ'ব লাগে যে আমি তেনেকুৱা ধৰণৰ কিছুমান গান বনাওঁ যিবোৰ আৰু নেক্সট 50 বছৰ বা 100 বছৰ কাৰণে আমাৰ মানুহৰ ওচৰত থাকে। লাগিলে কমকৈ বনাওঁ, কিন্তু কোৱালিটি কণ্টেণ্ট। এতিয়া হয়তো মই সেইটো বস্তু দেখিছোঁ যে কোৱালিটিটো কমি গৈছে, কিন্তু কোৱান্টিটি বহুত বাঢ়ি গৈছে। চ' সেইটো মই ইমান বেছি ছাপৰ্ট নকৰোঁ বস্তুটো বেছিকৈ। এনিৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মই ভাবোঁ গানৰ দৰে আমাৰ এই অনুষ্ঠানটো বহুত দিনলৈকে থাকি যাওক, মানুহে চাওক, আৰু প্ৰণয় দত্ত আৰু আগুৱাই যাওক, আৰু বহুত আগুৱাই যোৱাৰ পিছত যেতিয়া কেতিয়াবা বিচাৰি চাব প্ৰণয় দত্ত ইণ্টাৰভিউ উইথ চক্ৰপাণি পৰাশৰ, তেতিয়া চাব এই কথাখিনি বুজি পাব বহুত দিনৰ। থেংক ইউ। লাষ্টত জীৱন সম্পৰ্কে এটা লাইন কৈ থৈ যাব লাগিব, জীৱন কি, কেনেকৈ জীয়াই থাকি ভাল পোৱা? জীৱন জীয়াই থাকিবলৈ মোৰ মতে ইমান একো ভাবি থাকিব দৰকাৰ নাই। প্ৰেক্টিকেলি জীয়াওক, হাঁহি ফূৰ্তি কৰি জীয়াওক, বহুত কিবা কিবি প্লেনিং কৰি জীয়াই থাকিব দৰকাৰ নাই। সেইটো মোৰ নিজৰ পাৰ্চনেল বস্তু হয়, কাৰণ প্লেনিং কেতিয়াবা ছাকচেছফুল নহয়গৈ। আৰু মই সেইটো প্ৰায়ে মানে ভাবি থাকোঁ যে আমি একচুৱেলি এতিয়া আপোনাৰ ষ্টুডিঅ'ৰ পৰা যে ওলাই যাম, আমাৰ লগত কি ঘটে একো ঠিকেই নাই, ইয়াৰ পিছত নিজে নাজানো। চ' ইনফেক্ট ছালিম খান
ছালিম খান চাহাব, মই তেওঁক বহুত ভাল পাওঁ, ফ'ল' কৰোঁ, ছলমান খানৰ দেউতাক। চ' তেওঁ কৈছিলে তোমাৰ হাতত জন্মটো তোমাৰ হাতত নাই, মৃত্যুটো তোমাৰ হাতত নাই। চ' মই যদি এনেকৈ কিবা এখন কাগজ এখন ধৰি থাকোঁ, এই জন্মটো মোৰ হাতত নাই, মই এৰি দিলোঁ, মৃত্যুটো মোৰ হাতত নাই, এৰি দিলোঁ, তাৰমানে গোটেই কাগজখনেই মোৰ হাতত নাই। চ' আমাৰ হাতত থাকিলে কি? আমাৰ হাতত একচুৱেলি একোৱেই নাই। চ' নিজে যিমানখিনিলৈকে ক্ষমতা আছে সিমানখিনিলৈকে যিমানখিনিলৈকে কৰিব পাৰে সিমানখিনিলৈকে কৰিব লাগে, আৰু সদায় নিজৰ লিমিট পুছ কৰক, লিমিট পুছ কৰক। যে মই যদি কোনোবাই জানে যে মই ইমানখিনিলৈকে কৰিব পাৰোঁ, মই 7 নম্বৰ পাব পাৰোঁ বা 8 নম্বৰ পাব পাৰোঁ, 1 নম্বৰ এটা এক্সট্ৰা কেনেকৈ পাব পাৰি, সেই 9 নম্বৰ পাবৰ কাৰণে কষ্ট বহুত কৰিবলগীয়া হয়। চ' সেইটোৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰাটো ভাল। থেংক ইউ ছ' মাছ। আজিলৈ বিদায় ল'লোঁ, কেনেকুৱা লাগিলে কৈ যোৱা এবাৰ এইখন? একচুৱেলি আজি এইটো ইণ্টাৰভিউ কৰি মোৰ আজিলৈকে যিমানখিনি ইণ্টাৰভিউ কৰিলোঁ, মোৰ আজি চবতকৈ বেছি ভাল লাগিছে। থেংক ইউ ছ' মাছ। শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ আৰু মৰম দিব সকলোকে। থেংক ইউ।